নমস্কাৰ মই ডক্টৰ বাসুদেৱ আচাৰ্য আমি ECDF গ্লোবাল ভয়েসেছৰ মাধ্যমেৰে আজি আমি এটা ওয়েবিনাৰ কৰিম বুলি ভাবিছো আৰু এই ওয়েবিনাৰটো গুটে শিশুৰ যোনটো এটা ইম্প্যাক্ট পৰিলে কোভিড মহামাৰীৰ কাৰণে তেওঁলোকৰ এডুকেশনৰ যোনটো ইম্প্যাক্ট পৰিলে তাৰ ওপৰত আজি আমি ডিসকাস কৰিম আৰু আমাৰ সৈতে আজি মীনাক্ষী বৰঠাকুৰ বাইদেউ আছে মনস্তত্ত্ববিদ তেখেতে বহুত শিশুৰ লগত কাম কৰি আহিছে আৰু তেখেত ৰয়েল গ্লোবাল স্কুলৰ লগতো জড়িত আছে মীনাক্ষী বাইদেউ আমাক এটা ওভাৰঅল ভিউ এটা দিব গুটে কি ধৰণৰ এটা সিচুৱেশন হৈ আছে এইমাত্ৰ আমাৰ লগত উপস্থিত আছে জোনালী দাস চৌধুৰী তেখেত Boston Kids Children Valley and Enroute Abacus Private Limitedৰ ওনাৰ হয় পাণ্ডু গুৱাহাটীত তেওঁৰ চেণ্টাৰটো অৱস্থিত আৰু আজি আমাৰ ফোৰামলৈ আপোনাক ওয়েলকাম জনালো মীনাক্ষী বাইদেউ আৰু জোনালী দাসক আমাৰ সৈতে আছে ৰুবি শৰ্মা তেখেত প্ৰিন্সিপাল বা অধ্যক্ষ প্লেজাৰ পইণ্ট প্ৰি স্কুল তেজপুৰৰ তেখেতে বহুত বছৰ ধৰি স্কুল চলাই আছে আৰু এই সময়টো যোনখিনি আমাৰ এই সময় ল'ৰা ছোৱালী যিখিনি ফেচ কৰিছে তেখেতেও আমাক বৰ ধুনীয়াকৈ এটা বিৱৰণ দিব পাৰিব তাৰ বিষয়ে আৰু মিতুমণি দাস তেখেত টেণ্ডাৰ পেটলছৰ শিক্ষক হয় জু নাৰেংগী চেণ্টাৰৰ আৰু দেৱী শইকীয়া তেওঁ শিক্ষকো হয় আৰু অভিভাৱক দেৱী টেণ্ডাৰ পেটলছ জু নাৰেংগীৰ শিক্ষক আৰু তেওঁ এজন সৰু শিশুৰ মাতৃ সো এজ আ মাদাৰ তেওঁলোকৰ কোনখিনি প্ৰবলেম ফেচ কৰিছে বা কি ধৰণৰ কথা হৈ আছে সেইটো বস্তু বিষয়ে আমি আজি ডিসকাস কৰিম সো প্ৰথম মোৰ প্ৰশ্নটো সকলোলৈ সমূহীয়া এটা প্ৰশ্ন হ'ব মানে এই প্ৰশ্নটো খালি 3 মিনিট আপোনালোকে সময় পাব উত্তৰ দিবলৈ সো জোনালী দাস আপোনাৰ মতে কৰোনা সময়ত যোনটো শৈশৱৰ বন্ধ আপতকালীন বন্ধ দুৱাৰ বুলি আমি কৈছো তাৰ মানে আপোনাৰ তাৰ হেতু আপোনাৰ মতে কি ওভাৰ টু ইউ মই সম্ভাষণ জনাইছো আজি এই মিটিংখনলৈ মোক মানে ক'ব দিয়া হৈছে শৈশৱৰ বন্ধ দুৱাৰ মোৰ কাৰণে এটা খুব ডাঙৰ কথা এইটো কাৰণ শিশুক কেতিয়াও বন্ধ দুৱাৰত ৰাখিব নোৱাৰি মোৰ মতে আমাৰ শিশুসকল মানে মুক্ত তেওঁলোক মুক্ত পক্ষী একোটা সেই পক্ষীবিলাকক জানো কেতিয়াও বান্ধোনত ৰাখিব পাৰি তেওঁলোকৰ জানো ডেভেলপ হ'ব বন্ধ দুৱাৰৰ মাজত তো মই নিজকে আজি যেতিয়া প্ৰশ্নটো মোলৈ আহিলে মই নিজে অকণমান হাঁহিও উঠিছে বেয়াও লাগিছে কাৰণ সিচুৱেশ্যনটো এনেকুৱা হৈছে যে আমি বন্ধ দুৱাৰ শব্দটো ব্যৱহাৰ কৰিব লগা হৈছে এনেকুৱা এটা সিচুৱেশ্যন আহিছে য'ত নেকি আমাৰ শিশুখিনিৰ স্বাস্থ্য সম্পৰ্কীয় কথাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ প্ৰিকশ্যনছ ল'বৰ কাৰণেই হওক আমি শিশুসকলক বন্ধ দুৱাৰত ৰাখিবলগীয়া হৈছে কিন্তু মোৰ মতে শিশুৰ ডেভেলপমেণ্ট বা আমাৰ যিটো আমি বিশেষকৈ আজি যিটো প্ৰি স্কুলত যোৱা প্ৰি প্ৰাইমাৰীৰ যিখিনি ল'ৰা ছোৱালী আমি সেইখিনিৰ কথা পাতিম ইয়াতে তো তেওঁলোকৰ যিটো ডেভেলপমেণ্ট সেইটো বন্ধ দুৱাৰত কেতিয়াও হ'ব নোৱাৰে যদিও আমি উপায় নাপাই এই বন্ধ দুৱাৰৰ মাজত তেওঁলোকক ৰাখিছো সেইটো কেতিয়াও হ'ব নোৱাৰে যিটো আনুষ্ঠানিক শিক্ষা তেওঁলোকে লাভ কৰিব লাগিছিল এইটো সময়ত সেইটোৰ পৰা তেওঁলোক বঞ্চিত হৈছে মোৰ মতে ডেভেলপমেণ্ট কেতিয়াও বন্ধ দুৱাৰত নহয় মোৰ ক'ব লগা এইখিনিয়ে আৰু আমি আশাবাদী নিশ্চয় আমি বন্ধ দুৱাৰ মুকলি হ'ব এদিন অনুশাসনৰ কাৰণে বন্ধ দুৱাৰ ৰখাটো বেলেগ কথা আৰু উপায় নাপাই বন্ধ দুৱাৰৰ মাজত ৰখাটো বেলেগ কথা তো মই আশাবাদী সদায় তো মই ভাবিছো আমি এদিনে বন্ধ দুৱাৰ খুলিব লাগিব আৰু আমি সদায় আশাবাদী আমাৰ মুক্ত হ'ব আমি আকৌ ধুনীয়াকৈ স্কুলত আহিম আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব ধন্যবাদ হয় থ্যাংক ইউ জোনালী দাস চৌধুৰী আৰু মই মীনাক্ষী বাইদেউ সুধো একেটাই প্ৰশ্ন থ্যাংক ইউ ডক্টৰ বাসুদেৱ প্ৰথমতে ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে এইটো ফোৰামত আৰু আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট ফোৰামে সদায় এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই ডিছকাশ্যন চলাই থাকে আজি এইটো সাংঘাতিকে দৰকাৰী বিষয় আচলতে আৰু সঁচা কথা ক'ব গ'লে কোভিডটোনো কি বস্তু COVID-19 বা কৰোনা মহামাৰী যিটো কি বস্তু সেইটো আমি বুজিবলৈ চেষ্টা কৰি থাকোঁতে বহুখিনি সময় পাৰেই হৈ গ'ল আৰু আমি জানো যে বহুত ধৰণৰ ক্ষতি আমাৰ জীৱনত হৈছে এইটোক লৈ পেলাই কিন্তু কি আচলতে আমি কৰিব লাগিব মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক বা গোটেই সোসাইটিখনে গোটেই পৃথিৱীখনতে কি কৰিব লাগিব আচলতে আমাৰ বহুত শিকিবলৈ আছে কাৰণ এতিয়া আমি কোভিডৰ ৱেভ কিটাই শেষ হোৱা নাই এতিয়া এইখিনিৰ প্ৰতিক্ৰিয়াৰ ৱেভ আৰু কিমান আহিব আমি জানিবলৈ আচলতে আমি এতিয়াও সক্ষম হোৱা নাই তথাপিও এটা কথা ঠিক যে এইটোৱে আমাক এটা নতুন জীৱনৰ দিশ দিলে আমি ৰিডিফাইন বুলি কওঁ যে আমাৰ যিটো জীৱন আছিল এটা নতুন এটা ডেফিনেশ্যন দিলে বা
কি কৰিব লাগিব আমাক বস্তু শিকালে বা আমি কিছুমান বস্তু হেৰুৱালো সেইটো হয় এতিয়া আজি যেহেতু এইটো ক্যাটাষ্ট্ৰফ বুলি কোৱা হৈছে সাধাৰণতে ক্যাটাষ্ট্ৰফ বুলি ক'লে আমি ডাঙৰ খুব বেছি ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বা বানপানী নহলে বা টেকনলজিক্যাল কিছুমান নিউক্লিয়াৰ প্লান্ট যদি কেমিকেল লিক হয় সেইবোৰ আমি বা যুদ্ধ সেইবোৰ আমি ক্যাটাষ্ট্ৰফিক বুলি কওঁ আজি কোভিড-19 এফেক্ট খিনি বা প্ৰতিক্ৰিয়া খিনিও আমি আচলতে ক্যাটাষ্ট্ৰফিক বুলি যেতিয়া কওঁ এইটো আচলতে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত সদায় ক্যাটাষ্ট্ৰফ বস্তুটো নিজৰ কন্ট্ৰলত নাথাকে নিজৰ নিয়ন্ত্ৰণত নাথাকে আৰু তাৰ প্ৰতিক্ৰিয়াটো বহু দিনলে চলি থাকে সেইভাৱে কোভিডৰ যিখিনি বন্ধ দুৱাৰ ল'ৰা ছোৱালীক লৈ হ'ল তাৰ প্ৰতিক্ৰিয়া আচলতে চলি থাকিব যিটো আজি আমি পাতিম দীঘলীয়াকে গোটেই আজি এই ফোৰামটোতে সবপিনে বিপদ বেমাৰ আজাৰ বুলিয়ে নহয় কোভিডৰ কাৰণে যে অকল শৰীৰ গাটো বেয়া হ'ব সেইটোৱে নহয় শিক্ষা অনুষ্ঠান যিটো বন্ধ হৈ গৈছে যিটোৱে মাত্ৰ বাইদেউ ক'লে যে আচলতে শিক্ষা অনুষ্ঠান বন্ধ কৰি দিলে যে বন্ধ দুৱাৰ হৈ যায় ল'ৰা ছোৱালীৰ লগত একেবাৰে ঠিক কথা এইটো কেতিয়াও কৰিব নোৱাৰে কাৰোবাৰ ঘৰত মৃত্যু হৈছে আৰ্থিক অৱস্থা বেয়া হৈ আহিছে দন হাই বাঢ়ি গৈছে মানসিক শাৰীৰিক দুয়োফালে অঘটন ঘটিছে আৰু এতিয়া আহিলে শিশুসকল তেওঁলোক আমাৰ ফিউচাৰ এই সময়খিনিয়ে তেওঁলোকক আমি কেনেকে গঢ়ি তুলিব পাৰো আচলতে আমাৰ ওপৰত সাংঘাতিক এটা দায়িত্ব আহি গ'ল আজি আলোচনাটোৰ জৰিয়তে বা মাধ্যমতে আমি আশা কৰিছো আমি বহুতখিনি কথা ইয়াত ডিসকাশন হ'ব আৰু যেহেতু ইমান কেইগৰাকী স্পিকাৰ্স আছে আমি বহুত কথা ইয়াতে নতুনকে শিকিম বুলি আশা ৰাখিলো থ্যাংক ইউ এগেইন আৰ্লি চাইল্ডহুড ডেভেলপমেন্ট ফোৰাম ইনভাইটেশনটোৰ কাৰণে ধন্যবাদ মীনাক্ষী বাইদেউ আৰু মোৰ প্ৰশ্নটো মই মিতুমণিলৈ আগবঢ়াইছো নমস্কাৰ সকলোকে অভিনন্দন জনাইছো থ্যাঙ্কস টু বাসৱী মেম শৈশৱ এটা বৰ সুন্দৰ সময় এইখিনি সময়ত সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা হাঁহি ফূৰ্তিৰে দিনবোৰ কটায় কিন্তু আমাৰ এতিয়া সিচুৱেশনটো এনেকুৱা হৈছে যাৰ কোভিডৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবোৰ এতিয়া ঘৰৰ চাৰিবেৰৰ মাজত থাকিব লগা হৈছে ইহঁতে যিটো টাইমত নিজৰ সমনীয়াৰ লগত খেলা ধূলা কৰিব লাগে সহপাঠীৰ লগত হাঁহি ফূৰ্তি কৰিব লাগে স্কুললৈ যাব লাগে নতুন নতুন বস্তু শিকিব লাগে কিন্তু ইহঁতে এতিয়া কোভিডৰ ভয়াবহতাৰ কাৰণে ঘৰৰ চাৰিবেৰৰ মাজতে থাকিব লগা হৈছে মানে যে শিক্ষক আমি চেষ্টা কৰো যে আমি বা অভিভাৱকসকলে কাৰণ ময়ো এজন অভিভাৱক হয় যে এইখিনি টাইমতো আমি যাতে সিহঁতক মেণ্টেলি মনৰ পৰা যাতে সাহস গোটাই সিহঁতেও যাতে পৰিৱেশটো আমি সুন্দৰ কৰিব পাৰো যাতে ঘৰৰ চাৰিবেৰৰ মাজত থাকিলেও সিহঁতে যাতে আমি এনেকুৱা এটা হাঁহি ফূৰ্তি পৰিৱেশ কৰো সিহঁতে স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব পাৰো যাতে খেলা ধূলা খিনিও কৰিব পাৰে নমস্কাৰ ফাৰ্ষ্ট মই মেমক থ্যাংক ইউ ক'ব বিচাৰো এই প্লেটফৰ্মটোত মাতাৰ কাৰণে আৰু সকলো সদস্যক মই অভিনন্দন জনালো মোৰ ফালৰ পৰা আৰু মই এইটোৱে ক'ব বিচাৰো মোৰ পৰিচয়টো হৈছে মই দেৱী শইকীয়া দাস এগৰাকী শিক্ষাৰ্থী লগতে গৃহিণীও মাতৃও মোৰ 8 বছৰীয়া ল'ৰা এজন আছে আৰু যেহেতু আজিৰ বিষয়টো হৈছে শৈশৱৰ আপতকালীন বন্ধ দুৱাৰ আৰু এই গোটেই কোভিডৰ মহামাৰীৰ সময়ত গোটেই পৃথিৱীখনে আমাৰ স্তব্ধ হৈ ৰৈছে নহয় জানো অকল চৰাই চিৰিকটিবোৰ মুকলি আকাশত উৰি ফুৰিছে আৰু এইটোৱে দুখৰ কথা কি আমাৰ সবতকে যদি সমস্যাৰ সন্মুখীন হৈছে সেইখিনি হৈছে আমাৰ কণমান শিশুসকল কিয়কি মই নিজে এগৰাকী অভিভাৱক আৰু মই নিজে বুজিব পাৰিছো সৰু বাচ্চা এটা ঘৰৰ ভিতৰত সোমাই ৰাখিলে কিমান মানে মেণ্টেলি ডিষ্টাৰ্ব হয় বাচ্চাটো সো সেইটোৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছো এটা সৰু ল'ৰা ছোৱালীক ঘৰৰ ভিতৰত সোমাই ৰাখি তেওঁলোকৰ কি হৈছে মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে আৰু এই কৰোনাৰ সময়ত এনেকুৱা হৈছে কৰোনাই আমাক এটাই শিক্ষা দিছে কি শিশুসকলৰ সবতকে জীৱনটো হৈছে মোবাইল যেনেকৈ আপুনি মোবাইল এটা যদি নহয় তেতিয়াহ'লে শিশুসকলে ক্লাছ কৰিব নোৱাৰে অনলাইন বা তেওঁলোকৰ হোমৱৰ্ক যি ক্লাसेছ থাকে অকল স্কুলৰ ক্লাছ বুলিয়ে নহয় বাকি এক্সট্ৰা এক্টিভিটিজও থাকে কিছুমান যেনেকৈ এবাকাছ থাকে ড্ৰয়িং থাকে মোবাইলটো নহ'লে তেখেতসকলে এটেণ্ড কৰিব নোৱাৰে আৰু বন্ধু এইকাৰণেই ক'লো কাৰণ যেতিয়া আজি এইটো বয়সত আমি যেতিয়া সৰু আছিলোঁ আমি লগৰ লগত খেলিব ওলাই গৈছিলোঁ কিন্তু
কৰোনাৰ কাৰণে আমাৰ শিশুসকলে ঘৰৰ ভিতৰত থাকিব লগা হয় আৰু তেওঁলোকৰ বন্ধু হৈছে মোবাইল, কাৰণ তেওঁলোকে খেলিবৰ কাৰণে কোনো লগ নাই। খেলিব মন কৰিলে মোবাইলটোৰ এপটো ডাউনলোড কৰি ল'ব, গেম ডাউনলোড কৰি ল'ব আৰু সময়খিনি সেনেকেই কটাই গৈ আছে। আৰু যদি এনেকেই সময়খিনি গৈ থাকে ভৱিষ্যতলৈ তেওঁলোকৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিব মই ভাবো। মই সেইখিনিতে সমাপ্ত কৰিছো। থেংক ইউ। ধন্যবাদ দেৱী, তুমি বৰ গুৰুত্বপূৰ্ণ কথা কৈছা। এতিয়া যেনেকে ল'ৰা ছোৱালীৰ উপায়ো নাই, তেওঁলোকে একদম এটা আবদ্ধ পৰিৱেশত থকা হৈছে আৰু বেচিকেলি স্কুলটো সিহঁতৰ চিন্স বন্ধ হৈ গৈছে, সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে। কাৰণ স্কুলত তেওঁলোকে ইউজুৱেলি নিজৰ বয়সৰ ল'ৰা ছোৱালী নিজৰ ক্লাছৰ ল'ৰা ছোৱালীৰ মিক্স আপ কৰে। আমি ৰুবি বাইদেউৰ মাতটো শুনা নাই, তেখেতৰ মাজে মাজে আহি আছে। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আৰু এই কুৱেশ্যনটো মই মীনাক্ষী বাইদেউক সুধিম যে কৰোনা মহামাৰীৰ কাৰণে ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্যৰ অৱস্থা অকমান অৱনতি ঘটিছে, সেইটো আমি দেখিছোৱে। চ' আপুনি কি ভাবে এনেকুৱা প্ৰভাৱবিলাক এই বৰ্তমানত যে হৈছে, এই প্ৰভাৱৰ ভৱিষ্যতটোত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ বা তেওঁলোক যেতিয়া ডাঙৰ হৈ উঠে তেওঁলোকৰ ওপৰত কি ধৰণে এটা চাপ থাকি ৰৈ যাব মানে? ঠিকেই, আমি আটাই কোৱাৰ পৰা এইটো বুজাই গৈছে যে ক্ষতি বহুতখিনি হৈছে মানসিক শাৰীৰিক দুয়োফালৰ পৰা। ইমান ডাঙৰ এটা মহামাৰী অহাৰ পিছত যেনেকে কেটাষ্ট্ৰফ বুলি আমি বা আপাতকালীন বুলি আমি কলো, তো ইয়াৰ প্ৰতিক্ৰিয়াখিনিও সাংঘাতিক হোৱাটোৱে উচিত বুলি ক'ব লাগিব যে হ'ব পাৰে। কিন্তু এতিয়াও আমি যেনেকে বুজি পোৱা নাই কি কৰিব লাগে, কিন্তু আমাৰ যিমানখিনি আমাৰ ক্ষমতা আছে অভিভাৱক হিচাপে, শিক্ষক শিক্ষয়িত্ৰী হিচাপে বা এনে এজন মানুহ হিচাপে আমি যিমান পাৰো নিজে কিন্তু আমি চেষ্টা কৰিছো। কাৰণ আমাক কোনো এতিয়া শিকাই দিয়া নাছিলে যে এনেকুৱা এটা COVID-19ৰ পৰিৱেশ আহিলে আমি কি কৰিব লাগিব। কিন্তু সৰু সৰু বিপদ আমি সদায় পাৰ কৰি আহিছো জীৱনত চবেই আটাই, সেইমতে আমি শিকিলো কিছুমান আৰু তেনেকে আমি নিজে ল'ৰা ছোৱালীকো আমি শিকাবলৈ হয়তো চেষ্টা কৰিছো। কিন্তু ইয়াতে ল'ৰা ছোৱালীয়ে কি কৰিছে, আজি যিহেতু আমি সৰু কালৰ ল'ৰা ছোৱালী শৈশৱ কালৰ কথাখিনি বেছিকে পাতিম, তেওঁলোকে কি কৰিছে বা তেওঁলোকৰ কাৰণে আমি কি কৰিব লাগিব, আমি অকমান তাত গুৰুত্ব দিয়াটো ভাল। সেইখিনিকে মই আজি অলপ বহলাই ক'ব খুজিছো। কাৰণে প্ৰথম কথা হ'ল কি সকলোৱে জানেই আজিকালি যে শৈশৱ কালটো অতি গুৰুত্বপূৰ্ণ সময় আৰু গোটেই ব্ৰেইনৰ যিখিনি মস্তিষ্কৰ যিখিনি ডেভেলপমেণ্ট, তেওঁলোকৰ গ্ৰোথখিনি জন্মৰ আগৰ পৰাই আৰম্ভ হৈ যায় আৰু 2-3 বছৰলৈকে ভালেখিনি গ্ৰোথ হৈ যায় বা ডেভেলপমেণ্ট হৈ যায়। 7-8 বছৰলৈকে প্ৰায় 80% কমপ্লিট হৈ যায় বুলি কয়। তাৰ পিছতো হয় আৰু অকমান লাহে লাহে হয়। কিন্তু গ্ৰোথ এটা হ'বৰ কাৰণে, যেনেকে শাৰীৰিকভাৱে ডাঙৰ হ'বৰ কাৰণে আমি শিশু এটাক খুৱাওঁ, ভাল ভাল বস্তু আনি খুৱাওঁ বা আমি খেলা ধূলা কৰাওঁ, এতিয়া মানসিকভাৱেও হ'বৰ কাৰণে আচলতে ব্ৰেইনৰ ডেভেলপমেণ্টটো হ'বৰ কাৰণে তেওঁলোকৰ ইনপুটখিনি সেইমতে ভাল ধৰণে হ'ব লাগিব। যিটো ক'ব লাগিব যে এতিয়া পৰিস্থিতিটোত আমি হয়তো পাৰা নাই সেইখিনি কৰিবৰ কাৰণে। মাল্টিপল ইণ্টেলিজেন্স, এটা বাচ্চাৰ যিটো শিশু এটা মাল্টিপল ইণ্টেলিজেন্স থাকে আৰু খেলাৰ মাধ্যমেৰে তেওঁলোকে গোটেইখিনি শিকে। যেতিয়াই স্কুল বন্ধ হৈ গ'ল, গোটেই পৰিৱেশটো তেওঁলোকৰ কাৰণে সলনি হৈ গ'ল, খেলাৰ মাধ্যমেৰে তেওঁলোকৰ শিকাৰ পৰিৱেশটো তেওঁলোকৰ পৰা আচলতে বঞ্চিত হৈ গ'ল। ঘৰত হয়তো আমি বহুতে চেষ্টা কৰিছো, কিন্তু স্কুলত এখনত শিক্ষা অনুষ্ঠানত যিখিনি হয় সেইখিনি আমি কৰিবলৈ সক্ষম ডেফিনেটলি হোৱা নাই। যিমানখিনি আমি মাক দেউতাকক আজিকালি লগ পাওঁ বা আমি কথা পাতো তেখেতক লগত, এইটো বুজা গৈছে যে তেওঁলোকে পাৰা নাই, খুবেই কষ্ট হৈ আছে। আৰু ল'ৰা ছোৱালী দেখি দেখি শিকি থাকে, তো বেলেগ বেলেগ ল'ৰা ছোৱালীক টিফিন খোৱা দেখে, দম কৰা দেখে, তো আবেগিক যিখিনি গ্ৰোথ হ'ব লাগে, তেওঁলোকৰ ইম'চনেল প্লে যিটো কয়, সেইটো তেওঁলোকৰ সেই চুইচটো তেওঁলোকৰ অন হৈ যায়। এতিয়া সেই ইম'চনেল প্লে বাটন যিটো খুব ইম্পৰ্টেণ্ট, খুবেই গুৰুত্বপূৰ্ণ ল'ৰা ছোৱালীৰ কাৰণে, সেইটো তেওঁলোকৰ বন্ধ হৈ গ'ল ক'ভিড অহাৰ কাৰণে। আৰু অকল ক'ভিড বুলি এটা বেমাৰ বুলিয়েইটো নহয়, ইয়াৰ লগতে গোটেইখিনি এটা ভয় ভাৱ আহিলে, এটা সন্ত্ৰাসৰ সৃষ্টি হ'ল। এই গোটেই 2 বছৰত আচলতে তেনেকুৱা ধৰণৰ নতুন আমি কিছুমান আবেগ হয়তো আমি দেখা পালো, যিখিনি আমি আগতে এক্সপিৰিয়েঞ্চ কৰিব পৰা নাছিলো। আৰু আমাৰ ভয় লগাৰ লগে লগে আমি শিশুসকলক আমি আচলতে ভয়টোতো সোমোৱাই দিওঁৱে, তাৰ লগত আমি থ্ৰেটেন কৰো। এনেই ভাবি চাওকচোন, কেতিয়াবা ধৰি লওক আমি কওঁ এই চিপছ নাখাবা দেই শকত হৈ যাবা, বা অমুকটো নাখাবা দেই
শকত হৈ যাবা এতিয়া শকতনো কি বস্তু শিশুটোৱে হয়তো আজিলৈকে বুজিয়ে পোৱা নাই কিন্তু আমি আমাৰ ভয়টো তেওঁলোকলে আমি বৰ ধুনীয়াকে ট্ৰান্সফাৰ কৰি দিওঁ পঠিয়াই দিওঁ তেওঁলোকলে আৰু ভাবি নাচাওঁ আৰু সেই আমি কোৱাৰ পৰা তেওঁলোকৰ মনটোলৈ যোৱালৈকে কি হ'ব পাৰে টিভিটোতে আমি নিউজ দেখি আছো ভাল নিউজটো আমি দেখাই নাই আজি ইমান দিনে হঠাতে কৈ দিম ইমান মানুহ মৰিছে এতিয়া মৃত্যু কি বস্তু বা কোনোবা মৰিলে কি হয় সেইটো আমি কিন্তু শিশুজনক কোনোদিন আমি বুজাবলৈ চেষ্টা কৰা নাই আমি টিভিটো চাইছো আমি আমাৰ বয়সত বুজি পাইছো যে কোভিডৰ কাৰণে মানুহৰ ঘৰত মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ সম্ভাৱনা আছে সেই ভয়টো আমাৰ আছে আৰু আমি সেইখিনি তেওঁলোকক মৃত্যু হৈছে বুলি কৈ দিওঁ এতিয়া ল'ৰা ছোৱালীও ভাবে যে হয় ইয়াত এটা ডাঙৰ ঘটনা হৈ আছে সেইটো কাৰণে হয়তো টিভিটোৱে চাব নাপায় বা টিভিত চালে মাহঁতে অলপ মা দেউতাই অলপ চিন্তা কৰে তাত মৃত্যু বুলি কিবা এটা হৈছে আমাৰ এই এটা কমিউনিকেশ্যন খিনিত মই ভাবো যিমানটো কোভিডৰ ইম্পেক্ট হৈছে আমি আমাৰ কমিউনিকেশ্যন খিনিৰ অলপ চিন্তা কৰি নকৰাৰ কাৰণে হয়তো ইয়াতকেও ডাঙৰ শিশুসকলৰ কাৰণে কৈছো যে আমাৰ ডাঙৰখিনিৰ কথা বেলেগ হয়তো তেওঁলোকৰ সেইটো এটা হৈছে আমাৰ ভয়টো সেইকাৰণে আমি যিমান পাৰো অকমান হলেও হামকাটি ৰখাটো উচিত কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ এটা ইণ্টেনশ্যনেল থিংকিং কেপাচিটি বুলি যিটো সাইকলজিত কয় কিবা এটা ভয় আহিলে সেইটো কেনেকৈ কি কৰিব লাগে সেই ইণ্টেনশ্যনেল থিংকিং কেপাচিটিটো তেওঁলোকৰ অকমান বন্ধ হৈ যাব আৰু অনবৰতে শুনি থাকে ন হাইপাৰ লিসনিং স্কিলছ থাকে ল'ৰা ছোৱালী আৰু নিজৰে মনত আছে মা দেউতা আগতে যেতিয়া আমাৰ কথা পাতে কৰবাত আমি থাকিলেও আহি পেলাই আমি শুনা পাই যাওঁ আমাৰ কথা কি পাতিছে তো সেই শুনি তেওঁলোকে বহুত বস্তু হয়তো বেলেগ ধৰণে তাৰ সেইটো বেলেগ ধৰণে বুজিব পাৰে দেই সম্পৰ্কখিনি মানুহৰ সদায় লগ পালেহে হয় সেইটো এটা ডাঙৰ বিপদ হৈছে গোটেইখিনি বস্তু বন্ধ হৈ যোৱাৰ কাৰণে কিন্তু তাৰ মাজতে আমি এটা কথা ভাবিব লাগিব আমাৰ গোটেই পলিচিয়ে হৈছে এডুকেশ্যন পলিচি এতিয়া বহুত জেগাত বাহিৰত অন্তত বিদেশত 6-7 বছৰলৈকে পঢ়াৰ কথা ইমান নাভাবে আমি খুব বেছি পঢ়াটোৰ কথা চিন্তা নকৰি বাকীখিনি আচলতে বহুতখিনি আমাৰ হাতত আছে আমি সেইটোৰ দায়িত্ব ল'ব লাগিব কাৰণ আকৌ বা কি হয় আকৌ বা কেতিয়া এনেকুৱা এটা সিচুৱেশ্যন আহে তাৰ মাজতে আমি শিকিছো আৰু শিকিও থাকিব লাগিব আজি দিনটোত আমি এনেকে সবে অনলাইন পাৰিছো বহুত দিন আগতে আমি হয়তো এইটো সম্ভৱেই নাছিলে আমাৰ কাৰণে আৰু আমাৰ ভয়খিনি আমি ৰহন লগাই ৰং চং খানি তেওঁলোকলে দিয়াটো ইমান উচিত নহয় তাৰ মাজতে ল'ৰা ছোৱালীখিনিয়ে ডাঙৰ হৈ গৈ আছে কিবা এটা চাপটো তেওঁলোকৰ পৰিয়ে আছে স্পেচিয়েল চিলড্ৰেন খিনি আহিলে য'ত হাইপাৰ এক্টিভ ল'ৰা ছোৱালী আছে অটিষ্টিক বুলি আমি কওঁ কিছুমান লাৰ্ণিং ডিছেবিলিটি আছে সেইখিনি ল'ৰা ছোৱালী ফিজিকেলি হেণ্ডিকেপ্ট আছে সেইখিনিৰ পাষ্টতটো দিগদাৰী হৈছিলে এতিয়া সাংঘাতিক দিগদাৰী হ'ল আকৌ ফিউচাৰ যেতিয়া আমি কম তেওঁলোকৰ বহুত আকৌ দিগদাৰী হ'ব যদিও অনলাইন ক্লাছেছ হ'ল গাঁওখিনিত দেখা গ'ল যে তেওঁলোকৰ একেবাৰে একো ডেভেলপমেণ্ট হ'বই নোৱাৰিলে অকল পঢ়া শুনাৰ ক্ষেত্ৰত কৈছো কিন্তু আমাতকে তেওঁলোক লাকি বহুত জেগাত গাঁওবিলাকত কোভিড নগ'লে তাতে যেনেকে আছে ল'ৰা ছোৱালী তেনেকেই চলি থাকিলে তো তেওঁলোকে ইটোৱে সিটোক লগ পাই তেওঁলোকৰ পঢ়াটো নহ'ব পাৰে কিন্তু বেলেগ ধৰণৰ গ্ৰ'থ তেওঁলোকৰ হৈ থাকিলে তো ভাল বেয়াৰ মাজতে আচলতে এটা বেলেঞ্চ সদায় চলি আছে আৰু সদায় এনেকেই চলি থাকিব ৰেজিলিয়েণ্ট কেপাচিটি যিটো আমাৰ ল'ৰা ছোৱালীৰ বিশেষকে খুবেই সেইটো বেছিকে মানে থাকে ল'ৰা ছোৱালী আমাৰ ডাঙৰ মানুহতকেও সেইকাৰণে খুব চিন্তা হয়তো আমি কৰি থাকিলে আমাৰ আৰু বিপদহে হ'ব যি হ'ল বুলি ভাবি এতিয়াখিনি আমি চলাই যাব লাগিব কিন্তু এটা কথা ঠিক আমি গোটেই সাইকলজিৰ ফালৰ পৰা এটা কথা আমি জানো যে ফিউচাৰটো যেতিয়া ল'ৰা ছোৱালী আকৌ স্কুললৈ যাব তেতিয়া কিন্তু আমি বহুত সতৰ্ক হ'ব লাগিব গোটেই ৰুটিন তেওঁলোকৰ গোটেই ডিসিপ্লিন গোটেইখিনি ইফাল হৈ গ'ল তাৰ মাজত ঘৰে ঘৰে মৃত্যু হ'ল ঘৰে ঘৰে আৰ্থিক অৱস্থা বেয়ালৈ গ'ল আৰু দণ্ডহাই কাজিয়া বহুতৰ বাঢ়িলে ডাঙৰ ল'ৰা ছোৱালীখিনিৰ মাজত ফোনৰ এডিকশ্যন আহিলে মদ ভাং খোৱাৰ সেইবিলাক এডিকশ্যনো বাঢ়ি গ'ল যোনে যেনেকে পাইছে য'ৰ পৰা গোটাব পাৰিছে আচলতে গোটাই লৈছে এডিকশ্যন থকা মানুহখিনিয়ে যেনে তেনে চলিলে সৰু ল'ৰা ছোৱালীখিনি এডলচেণ্ট যিখিনি বিহেভিয়াৰ অন্তত আমি দেখা পালো চ' আমি কোনো ইমান বেছি এতিয়ালৈকে হয়তো আমি সাইকলজিষ্ট হিচাপে হৈছো আমি ইমানখিনি ট্ৰেইনডে নহয় আমি কি কৰিম আমাৰো বেয়া লাগে যে আমি পাৰিছো নে নাই ঠিকে ৰাখিবৰ কাৰণে কিন্তু বন্ধু বান্ধৱসকল যিহেতু নাই আমি বেলেগ বেলেগ মাধ্যমেৰে তেওঁলোকক আমি ব্যস্ত ৰখাটো উচিত ৰুটিন এখন ৰখাটো এতিয়াৰ কাৰণে খুব দৰকাৰ ইমানটো ষ্ট্ৰিক্ট হ'ব নালাগে ৰুটিনখন লৈ পেলাই তাৰ মাজত কিন্তু আমি তেওঁলোকক চলাই নিব লাগে আটাইতকৈ ডাঙৰ কথা সবেই নিজকে চাওক নিজকে ঠিককে ৰাখিলেহে আমি ল'ৰা ছোৱালীৰ কাৰণে যত্ন কৰিব পাৰিম আৰু বিপদ
স্বপ্নৰ পৰা আহিছে তাৰ মাজত আমি চলি থাকিব লাগিব আৰু ফিউচাৰটোৰ কাৰণে আমি ভাল কৰিবৰ কাৰণে এই প্ৰেজেন্টটো আমি ঠিককে চলাব লাগিব থেংক ইউ বাস্তি মোৰ ইমানেই আছিলে ধন্যবাদ বৰ ধুনীয়া কথা ক'লে এইটো সময়ত আমাৰ যোনটো একচুৱেলি দৰকাৰী মানে যোনখিনি কাম আমি কৰিব লাগে তাৰ বিষয়ে আপুনি এটা ভেৰি সৰু এটা কেপচুলত আপুনি গোটেইখিনি ক'লে আৰু এইখিনি যদি আজি আমাৰ যোনে আমাক অভিভাৱকে চাব তেওঁলোকে যেতিয়া তাৰ ওপৰত যদি তেওঁলোকে ৱৰ্ক কৰে তেতিয়াহ'লে নিশ্চয় কিবা এটা ভাল সলিউশন আমাৰ শিশুখিনিৰ কাৰণে সকলোৱে এটা প্লান কৰিব পাৰিব মই নেক্সট কুৱেশ্যনটো ৰুবি বাইদেউক দিওঁ ৰুবি বাইদেউ হেল্ল' হয় আপোনাৰ ভলিউম আপোনাৰ আহিছেনে ভইচটো শুনিছেনে একদম এতিয়া আহিছে সুধিম যে আমি অনলাইন শিক্ষা ব্যৱস্থাত আছো এতিয়া বৰ্তমান আমিতো স্কুল খোলাই নাই আৰু এতিয়া স্কুল হয় কেতিয়া খুলিব হয় আমি তাৰ বিষয়ে একো আমাৰ আইডিয়া নাই সো আপুনি ভাবেনে এই হয় অনলাইন যোনটো শিক্ষা ব্যৱস্থা সেইটো অফলাইনতকে বেটাৰ হ'ব পাৰে বা বেটাৰ হয় বা অফলাইনটো বেছি ভাল ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ কি কাৰণ আপুনিতো হেণ্ডছ অন ল'ৰা ছোৱালীৰ লগত কাম কৰি আহিছে ইমান বছৰে তো আপুনি কি ভাবে আৰু এতিয়া যদি হয় আমাৰ ব্যৱস্থাটো আছে আৰু এতিয়া আমি যদি অহা এবছৰ বা ছমাহ ধৰি যদি আমি আৰু আগবাঢ়ি পেলাই স্কুল খুলিব নোৱাৰো তেতিয়া আপুনি কি ধৰণে ফিউচাৰত বা আমাৰ মানে শিক্ষা ব্যৱস্থাটো কেনেকুৱা ধৰণে হ'ব আপোনাৰ মতে মই ভাবো অনলাইন শিক্ষা ব্যৱস্থাটোৰ বহুত অসুবিধাৰ সন্মুখীন আমিও হৈছো ষ্টুডেণ্ট লগতে অভিভাৱক সকলো আৰু বেছিকৈ বেয়া লাগিছে কণ শিশুসকলৰ কাৰণে তেওঁলোকৰ যিটো মানে আৱেগিকেই হওক কিবা হওক আমাক যিটো স্কুলত আহি তেওঁলোকে বুজাই দিব পাৰিছিলে আমি বুজি পাইছিলো এতিয়া তেওঁলোকে অনলাইনৰ যোগেদি আমাক ইমান ক'ব পৰা হোৱা নাই আৰু তেওঁলোকৰ শিকোৱাৰ ব্যৱস্থাটো আমি যিটো শিক্ষাৰ এটা মাধ্যম আছিল আমি কেনেকুৱা ধৰণৰ কৰোঁ স্কুলত আহিলে সেই কণ শিশুসকল যিহেতু প্লে স্কুলত সদায় আগতে আমি 2 ক্লাছৰ পৰা লৈছিলোঁ লাষ্ট ইয়াৰৰ পৰা আমি 3 to 5লৈকে থাকে গতিকে এই কণ শিশুসকলক আমি বেছিভাগেই আঙুলিত ধৰি পেলাই তেওঁলোকক ৰাইটিংটো শিকাইছিলোঁ কাৰণ তেওঁলোকে লিখিব নোৱাৰে বা নিলিখিছিলে গতিকে তেনেকে কৰাই আমি শিকাইছিলোঁ আৰু এতিয়া এইটো সম্ভৱ ঘৰত হোৱা নাই তেওঁলোকে ভাবে কি আজিকালিতো সৰহভাগ মাতৃয়েই শিক্ষিত গতিকে কিন্তু ল'ৰা ছোৱালীৰ মনত এনেকুৱা এটা হয় মাকে শিকালে নিশিকে স্কুলৰ মিছ সকলে শিকালেহে শিকিব এনেকুৱা ধৰণৰ ঠেহ কৰা মোৰ অভিভাৱকৰ পৰা মই শুনিছোঁ আৰু তেওঁলোকৰ সৈতে অকণমান শিকোৱাৰ পিছত মাকহঁতৰ আপত্তি এটা হয় আমনি লাগে বা ঘৰুৱা কামবোৰো থাকে গতিকে আমাৰতো এনেকুৱা মিডিল মানুহৰ মানে আমাৰ সমাজখন গঠিত হৈছে মিডিল ক্লাছ মানুহৰ গতিকে উচ্চ নিচ সকলোৱে আছে প্ৰত্যেকৰ ঘৰত কিছুমান অসুবিধা আহি পৰে ল'ৰা ছোৱালীক কেনেকে শিকাব আৰু কেতিয়াবা ল'ৰা ছোৱালীয়ে মোলৈ ফোন কৰে নিজ ঘৰত থাকি আমনি লাগিছে তোমালোকক চাব মন গৈছে গতিকে মই ভাবো অনলাইন ক্লাছটো হৈছে যদিও আমি নোৱাৰাতহে আমি কৰিব লগা হৈছে অৱশ্যে একেবাৰে নিশিকাকৈ থকা নাই মই লাষ্ট ইয়াৰটো এইবাৰ মই দেখিছোঁ এইবাৰ মই বহুত প্ৰগ্ৰেছ কৰিছোঁ অনলাইনত আৰু মই কি কৰিছোঁ মোৰ স্কুলৰ শিক্ষয়িত্ৰীসকলক মই ভিডিঅ'ৰ দ্বাৰা মই যিমান পাৰোঁ ভিডিঅ' পঠাই তেওঁলোকক মই ফোন কৰাওঁ কথা পাতোঁ কিবা মই গান দিলোঁ ৰাইমছ দিলোঁ চব মই তেনেকুৱা মাধ্যমেৰে পঠাইছোঁ আৰু সিহঁতে ভাল পায় কিন্তু কেতিয়াবা হয় কি মোবাইলটো ঘৰত নাথাকিলে কি হয় যে নাথাকে কেনেকুৱা দেউতাক মাক দুইজনে কামত ওলাই যায় গধূলি আহে গধূলি মাকগৰাকী কেতিয়াবা ভাগৰুৱা হৈ পৰে স্কুলৰ কামখিনি চাবলৈও কেতিয়াবা নোৱাৰে তেনেকুৱাত মোৰ পৰা আকৌ এটা কমপ্লেইনৰ নিচিনা যায় কমপ্লেইন মানে কেনেকুৱা জনাওঁ যে তাৰ ক্লাছটো আজি কিয় নিদিলে এনেকুৱা ধৰণৰ গতিকে অনলাইন ক্লাছটোৱে বহু সমস্যাৰ সন্মুখীন সৃষ্টি কৰিছে গতিকে মই ভাবোঁ ল'ৰা ছোৱালীৰ বহুত বাধাৰ সৃষ্টি হৈছে সিহঁতৰ মনবিলাক যেনেকৈ আমি এতিয়া স্কুলত আহিলে সদায় সিহঁতক এতিয়া সৰু ল'ৰা ছোৱালী কেনেকুৱা ধৰণৰ সিহঁতে ৱৰ্ড কালেকশ্যন হ'লেহে তেওঁলোকে এটা ভাষা ধুনীয়াকৈ শিকিব পাৰে তেতিয়া আমি যেতিয়া ABCD প্ৰথম শিকাওঁ সিহঁতেতো ABCD কেইটা শিকিয়ে এটা ইংলিছৰ একো লাইন এটা সিহঁতে চেণ্টেঞ্চ কৰি ক'ব নাজানে আমি সিহঁতৰ ৱৰ্ড কালেকশ্যনটো শিকাওঁ মই মোৰ স্কুলত ৱৰ্ড কালেকশ্যন মই কেনেকৈ শিকাওঁ মই এছেম্বলিৰ পৰাই প্ৰেয়াৰ হৈ যোৱাৰ পিছতে মই বাহিৰত তেওঁলোকক কৰাওঁ কি প্ৰতিটো ক্লাছতে প্লেক মই শিকাওঁ ধৰক এটা দিন মই ফ্ৰুইটছ ডে কৰোঁ সেইদিনাখন মই ফ্ৰুইটছৰ বিষয়ে ক'লোঁ এছেম্বলিত সেইটো সিহঁতক ক্লাছ ৱাইজ
প্ৰতিদিনেই মই বেলেগ বেলেগ বস্তু লওঁ, কোনোবা দিনা ভেজিটেবলৰ বিষয়ে, কোনোবা দিনা ফ্ৰুইটছৰ বিষয়ে, এনেকৈ কৰোঁ। কিন্তু ঘৰত সেইটো সম্ভৱ হৈছে জানো? সেই বস্তুখিনি মই আকৌ ক্লাছতো আহি কৰাওঁ, বৰ্ডতো লিখি দিওঁ। এতিয়া নাৰ্চাৰী কেজিৰ ষ্টুডেণ্টখিনিয়ে স্পেলিং জনা হয়, সিহঁতক স্পেলটো শিকাওঁ আমি। কিন্তু প্লে'খিনিয়ে নিশিকে, খালি এলফাবেটখিনি আমি ৰাইটিং কৰিবলৈ শিকাওঁ বা 1 পৰা 10 তেনেকুৱা কৰি আমি শিকাই অনাৰ ফলত সিহঁতৰ শিকাটো বহুত সহজ হৈ পৰে। আমি বাহিৰত শিকালো, আহি ক্লাছত শিকালো, বৰ্ডত দিলো, কপিত দিলো, সিহঁতক অৰেলি শিকালো, কম্পিটিশ্যনৰ নিচিনা কৰিলো যে তুমি এইটো পাৰিলে, আজি তুমি পাৰিছা, সিহঁতক এনকাৰেজ কেনেকে কৰালো। কোনোবা এটা লিখিব মন কৰা নাই, যে বাচ্ছাটোৱে কিয় লিখিব মন কৰা নাই, এনে মই আজি 14 বছৰ স্কুল চলাই মই গম পাইছো যে বাচ্ছাটোৱে ভয় কৰি লিখা নাই, সি লিখিব নজনাৰ কাৰণে লিখা নাই, বা ঘৰত কিবা তাৰ এটা অশান্তি হৈ আহিছে কাৰণে সি লিখিব মন কৰে, তাৰ গা বেয়া কাৰণে লিখিব পৰা নাই। গতিকে মই এতিয়া পুৰা জনা হৈ গৈছো, গতিকে সেইটো মই উপায়টো উলিয়াই লওঁ, বাচ্ছাটো মই উলিয়াই লওঁ, কি কাৰণে তোমাৰ মন যোৱা নাই। তেতিয়া মই সুধি উলিওৱাৰ পিছত সহজ হৈ পৰে। কিন্তু এতিয়া অনলাইনৰ মাধ্যমত কেতিয়াবা নেটৱৰ্ক নাথাকে, কেতিয়াবা একে সময়ত মই মাক বা দেউতাকৰ ফোনটো নাপাওঁ মই, গতিকে সেই সময়ত মই তেওঁলোকক শিকোৱাটো অসম্ভৱ হৈ পৰে। স্কুলত যেনেকে মই পাৰিছিলো, অফলাইনত যেনেকে পাৰি, আৰু সিহঁতক মৰম আদৰখিনি লাগে। মৰম আদৰখিনি স্কুল অহাৰ লগে লগে গুড মৰ্ণিং, সাবতি ধৰিলো, মৰম কৰিলো, চুমা খালো, আৰু বহুত বিচাৰে। সৰু বাচ্ছাবিলাকে সিহঁতে কি কৰে, বহুত মৰম বিচাৰে। আনকি মাকহঁতে অকমান যদি ধমকিও দিয়ে, গালি পাৰিলে, কিবা কৰিলে, সেয়াও আমাৰ আগত আহি কয়হি। গতিকে সেইখিনিৰ পৰা আমি আঁতৰি আছো। তথাপি যিমান দূৰ সম্ভৱ মই কিন্তু ফোন কৰি ষ্টুডেণ্টখিনিক ভিডিঅ'ৰ দ্বাৰা মই তেওঁলোকক বুজাইছো, ৰাখিছো, মই তেনেকুৱা কৰি আহিছো। আৰু তেওঁলোকৰ শিকোৱাৰ মাধ্যমটো মই যে বোলো মাকসকলে ঘৰত পৰা নাই, গতিকে সেও এটা মানে হৈছে, বাধাৰ সৃষ্টি কৰিছে। আৰু অন্য মোবাইলৰ অসুবিধা, আৰু তেওঁলোকৰ হৈছে কি, শিশু শিক্ষাটো আমি কিছুমান টেকনিকত শিকাওঁ বুলি কৈছো, সেইবিলাক হয়তো মাকসকলে ইমান এটা নাজানে, যদিও নিজে শিক্ষিত হৈ গৈছে, সৰুতে কেনেকে শিকিছিল, বা প্ৰতি বছৰেতো আজি মই 25 বা 30 বছৰ আগতে প্লে বা নাৰ্চাৰীত পঢ়িছিলো, ময়ে পাহৰিছো। কিন্তু আমি কৰি থকাৰ কাৰণেহে আমি এইটো ৰিপিট কৰি থকাৰ কাৰণে আমাৰ অভ্যাসত পৰিণত হৈছে। কিন্তু সেই শিক্ষিত মাকসকলে নিজে কেনেকে সৰুতে পঢ়িছিল পাহৰিছে বা নোৱাৰে, গতিকে আৰু ধৈৰ্যটো কমি আহে। আৰু এতিয়া এই সময়ত কৰোণা মহামাৰীৰ সময়তো যথেষ্ট হৈছে। মই বিশেষকৈ ঘৰুৱা হেৰিবিলাকৰ কথা কৈছো, মই নিজেও মানে ভুগিলো কৰোণাত যোৱা বছৰ, গতিকে মই নিজেই গম পাইছো কেনেকুৱা ধৰণৰ সৃষ্টি হৈছে। তেওঁলোকৰ ল'ৰা ছোৱালীসকলক শিকোৱাৰটো এনেকুৱা অসুবিধা হৈ পৰিছে। গতিকে শিশুসকলক অনলাইনৰ শিক্ষাটো এতিয়াতো উপায় নাই, আমাৰ এনেকুৱা বিশ্বতে এনেকুৱা এটা সৃষ্টি হ'ল সন্ত্ৰাসৰ, গতিকে উপায় নোহোৱা হৈছে। তথাপি অনলাইনটো মই একেবাৰে মই অপ্ৰয়োজনীয় বুলি ক'বলৈ বিচৰা নাই। এই সময়ত যদি আমি বহুত টেকনিকেল আমি শিকিব পাৰিছো, নহ'লেতো নোৱাৰিলো হয় কৰিবলৈ। আমিতো আগতে এনেকেই কোনো ধৰণৰ মোবাইলটো ব্যৱহাৰ কৰিবও কিছুমানে নাজানে, গতিকে এতিয়া সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো হয়তো কোনোবাই মাকে দিছে, তুমি এইটো এনেকে কৰা, মোবাইলটো চাই পেলাই কৰিব পৰা হৈছে। আৰু ভৱিষ্যতে হয়তো যদি ভালকে তেওঁলোকে শিকি যায় ইয়াৰ ব্যৱহাৰটো, বা আমি শিকাব পাৰো, ভৱিষ্যতে এই ডিজিটেল এই ব্যৱস্থাটোৱে কিন্তু ল'ৰা ছোৱালীক কিছু উন্নতি আনি দিব, মানসিকভাৱে তেওঁলোকৰ বহুত এটাও আনি দিব পাৰে সেই বস্তুটো। আৰু মই এইটোৱে ক'ব খোজো, অফলাইন শিক্ষা মাধ্যমেৰে এটি শিশুক আমি অধিক এক্টিভ কৰি ৰাখিব পাৰো। কাৰণ অফলাইন শিক্ষাটো আমাৰ হৈছে কি, অফলাইন এক্টিভ কৰি কেনেকে ৰাখো, মই এতিয়া স্কুলৰ কথাটোকে ক'লো, যেতিয়া আমি ল'ৰাটোৰ লিখিব মন যোৱা নাই বা ছোৱালীজনী লিখিব মন যোৱা নাই, আমি তেতিয়া কি কৰো, তেওঁলোকক কি মন গৈছে, মই কিন্তু সেইটো কৰো মোৰ স্কুলত। সিহঁতৰ যিটো মোৰ ৰুটিন আছে, আজি ইংলিছ, কালি নাম্বাৰছ, কালি কিবা, সদায় ৰুটিন আছে, কিন্তু মই এইটো ইমান বাধ্যবাধা নকৰো যে এতিয়া ইংলিছ আছে, ইংলিছ ৰাইটিঙে কৰিব লাগিব। যদি মন যোৱা নাই, মই বাহিৰত আনি গান গোৱাইছো, মই ৰায়েমছ গাইছো, ধুনীয়া মই কিবা এটা কৰি দেখুৱাইছো, ষ্টৰী এটা কৈছো, মই তেনেকে সিহঁতক এক্টিভ কৰি ৰাখিছো। কিন্তু ঘৰত মাকহঁতৰতো ইমান সময় নাই আৰু ধৈৰ্য নাই নহয়। ধৈৰ্য হ'ব জানো এই সময়ত? প্ৰত্যেকৰে কিমান অসুবিধা হৈছে। আমিতো এতিয়া খবৰ যিখিনি পাইছো,
আমি সেইসকলৰ বিষয়েহে জানিছোঁ, নজনাকৈ যে কিমান ফেমিলি অসুবিধাত আছে এই অকণ ল'ৰা ছোৱালীক লৈ পেলাই। গতিকে বহুত অসুবিধা হৈছে। হয় আৰু মোক ফোন কৰি পেলাই কয়, হয় মোক আপুনি ফোন কৰি যোনখিনি কয় মোক ক'লে মায়ে মাৰিছে। আপুনি কি যোনখিনি কয়? কৈছে অতি গুৰুত্বপূৰ্ণ ইন দ্য চেন্স যে আপুনি বৰ ধুনীয়াকে তুলনা দাঙি ধৰিছে যোনটো অনলাইন ক্লাছ আৰু অফলাইন ক্লাছৰ। আৰু অনলাইন ক্লাছৰ কি ধৰণে আমাৰ শিশুক আমাক শিকোৱা হৈছে, অথচ অফলাইন ক্লাছ অকমান বেছি মানে বেছি ইউজফুল হয় বা শিকিবলৈ বেছিকে পাৰে। আপুনি সেইটো কথা কৈছে, হয় যোনটো একেবাৰে সঁচা, কৈছোঁ। মই সেইটোৰ পৰা একেবাৰে এগ্ৰী কৰো। কিন্তু এতিয়া কথাটো হৈছে এনেকুৱা যেতিয়া সময় এটা আহিলে য'ত শিশুৱে এতিয়া স্কুল যাবই পৰা নাই, এতিয়া আমি অনলাইন ক্লাছ বা আমি যেনেকে সময়ৰ লগত আমি এটা বদলিব লাগিব, সময়ৰ লগত চেঞ্জ এটা আনিব লাগিব। কিন্তু প্ৰবেবলি আনিব লাগিব, হয়। লিমিটেশনছ ৰাখিব লাগিব। কিছুমান কিমান দেৰি স্ক্ৰীন টাইম ল'ৰা ছোৱালী আছে সেইটোও চাব লাগিব। আৰু স্ক্ৰীনৰ চাব পৰা লাগিব, অনলাইন হয়। ক্লাছেছ কৰিলে তেওঁলোকে কিমান বাকী আমি অফলাইন এক্টিভিটিজ কিমান দিব পাৰো সেইখিনি মিলাব লাগিব। দিব আৰু এতিয়া পাৰোঁ। আমি পেৰেণ্টছ খিনি আমি কোলাবৰেটৰ বুলি কওঁ। কোলাবৰেটৰ মানে আমি যেনেকে শিকাও পেৰেণ্টছ খিনিকো আজিকালি এটা শিকাওঁ। ছাপৰ্ট চিষ্টেম দিব হয় লাগে যাতে তেওঁলোকে হয় ল'ৰা হয় ছোৱালীক এইধৰণে শিকাব হয় পাৰে। কিন্তু অন দ্য আদাৰ হেণ্ড হয় এতিয়া যদি আমি চাওঁ আমাৰ শিক্ষা ব্যৱস্থা যোনটো অনলাইন আৰু অফলাইন ক্লাছেছৰ কথা কয়, এতিয়া স্কুল যেতিয়া বন্ধ আছে আৰু আমি অনলাইন ক্লাছৰ কথা কৈছো, অনলাইন ক্লাছ কৰিবলৈ পাৰা যোনখিনি সামৰ্থ্য আছে যিমানখিনি ল'ৰা ছোৱালী গোটেই ভাৰতত বুলি আমি চাবলৈ যাওঁ, হয় তেতিয়াহ'লে বহুত হয় ল'ৰা ছোৱালীৰ এই সামৰ্থ্যটো নাই। কাৰণ আজি যেতিয়া আপুনি ক'লে নাই। যোনখিনি পেৰেণ্টছ ধৰক এটা ভাল পৰিয়ালৰো হয়, মিডল ক্লাছ বেকগ্ৰাউণ্ডৰ হয়, কিন্তু বহুত সময়ত ফোনটো ঘৰত নাথাকে, তেওঁলোকে লৈ যায়। চ' তেওঁলোকৰ সেইটো তেনেস্থলত যেতিয়া আমি গাঁৱলৈ যাওঁ বা কিবালৈ যাওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীখিনি যেনেকে মীনাক্ষী বাইদেৱে বৰ ধুনীয়াকে ক'লে যে তেওঁলোকে বাহিৰত খেলি আছে, খুব দৰকাৰ। কিন্তু তেওঁলোকৰ কমপ্লিটলি যোনটো পঢ়া শুনা বা এডুকেশ্যনৰ যোনটো চিষ্টেমেটিক এডুকেশ্যন ডেলিভাৰীৰ লগত তেওঁলোকৰ একেবাৰে কাট অফ হৈ গৈছে। ত' আমি ৰিচেণ্টলি আমাৰ ECDF-ৰ জৰিয়তে আমি যোনটো প্ৰজেক্ট আৰম্ভ কৰিলো, তাত মই দেখা পালো নিজে ল'ৰা ছোৱালীখিনিৰ লগত বা তেওঁলোকৰ অভিভাৱকখিনিৰ লগত কথা পাতি পেলাই যে তেওঁলোকে একদম কাট অফ, তেওঁলোকে খেলিছে, তাৰ পৰা নিশ্চয় বহুত শিকিছে। তেওঁলোকে ৰাতিপুৱা অলপ খেলে বা ইফাল সিফাল কৰে সেই গাঁৱৰ সেইখিনি জেগাতে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ বহুত দিনৰ পৰা ধৰক 1.5 বছৰৰ ওপৰ ধৰি তেনেকুৱা ডেভেলপমেণ্ট একো হোৱা নাই। যোনখিনি চহৰত থাকে বা যাৰ ব্ৰেণ্ডউইথ আছে, যোনে ধুনীয়াকে মোবাইল এটা পাইছে বা লেপটপ এটা আছে, তেওঁলোকে এটলিষ্ট 30%, 40% ৰিটেনশ্যন হলেও বা 70% ৰিটেনশ্যন হয় কাবাৰ কৰিব পাৰিছে। কিন্তু এই ল'ৰা ছোৱালীখিনি এইটো পোৱা নাই। অথচ তেওঁলোকৰ যোনখিনি গাঁৱত থকা ল'ৰা ছোৱালী, তেওঁলোকৰ এডভান্টেজ তেওঁলোকে খোলা এটা পৰিৱেশ পায়, তেওঁলোকে ঘূৰি ফুৰি পৰিৱেশ আছে, হয়। থাকিব পাৰে। অথচ আমাৰ ল'ৰা ছোৱালীখিনি যোনখিনি চহৰত আছে তেওঁলোকে সেই অনলাইন ভিতৰত ক্লাছ একেবাৰে আবদ্ধ হৈ আছে। চ' এইবিলাক আবদ্ধ। আমি বহুত ধৰণৰ এতিয়া সমস্যা দেখা পাইছো। আৰু এই সমস্যাবিলাকৰ কাৰণে বহুত ধৰণৰ গেপছ হ'ব ইন দ্য লাৰ্ণিং চিষ্টেম। কাৰণ এই গেপছখিনি ক্ৰিয়েট হৈছে। আজি কিমান ল'ৰা ছোৱালী কিমানখিনি, যেনেকে আমি এটা পেচত আগবাঢ়ি গৈ আছিলো, আজি সেই পেচটো নাই বুলিয়ে ক'ব লাগিব। কাৰণ কোনোবাই একেবাৰে বেলেগ শিকিছে, কোনোবাই বেলেগ শিকিছে, কোনোবাই একেবাৰে শিকা নাই। বা এতিয়া বৰ এটা ডাঙৰ এটা সমস্যা আহিব। চ' আমাৰ আই থিংক এডুকেশ্যন চিষ্টেমটো বৰ বেলেগ ধৰণে অকমান চাব লাগিব, তেওঁলোকক বেলেগ এটা ক্ৰাইটেৰিয়া এটা বেলেগ ধৰণে বনাব লাগিব। মই এইটো লৈয়ে জোনালী দাস চৌধুৰীৰ ওচৰলৈ আহো। মোৰ প্ৰশ্নটো আপোনালৈ হ'ল যে এই ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থা কৰোণাৰ কাৰণে যোৱা 2 বছৰ ধৰি পেলাই কেনেকুৱা তেওঁলোকৰ শিক্ষা ব্যৱস্থাত প্ৰভাৱ পেলাইছে? জোনালী দাস চৌধুৰী, আপোনাৰ। হয়, আমি সকলোৱে জানো কোভিড সৃষ্ট যিটো পৰিৱেশ আমাৰ ইয়াতে হৈছে বা পৰিস্থিতি, সেইটোৱে যিটো এটা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ল, সেইটো কোনেও আমি সাৰি যোৱা নাই। সৰুৰ পৰা ডাঙৰলৈ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমাক সামৰি লৈছে। আমি ইয়াৰ পৰা এতিয়ালৈও পৰিত্ৰাণ পোৱা নাই। সকলো মানৱ জাতিক আমাক বিধ্বস্ত কৰি গৈছে এই পৰিৱেশে। কিন্তু আমি যিহেতু মানৱ জাতি, আমাৰ বুদ্ধিমত্তা আছে, আমি আমাৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আমি আমাৰ বিশেষকৈ আমি আজি কণ ল'ৰা ছোৱালীৰ কথা পাতিছো, মানে প্ৰি স্কুলাৰ্ছ বিলাকৰ শিশুসকলৰ বিষয়ে আমি কথা পাতিছো। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সঁচাকে এটা ভাবিব নোৱাৰা এটা প্ৰভাৱ পৰিছে। কিয় কৈছো, এই যে 2 বছৰ গ'ল, তেওঁলোকৰ সোণালী শৈশৱ গুচি গ'ল ন, 2 বছৰ। সেই 2 বছৰ কেতিয়াও আমি আৰু ঘূৰাই নাপাওঁ। সেই 2 বছৰৰ ভিতৰত তেওঁলোকে বহুতো কিবা কিবি হেৰুৱালে। কিন্তু মই কিয় কৈছো এইটো কথা, যিখিনি তাৰ আগতে আমি আৰু এটা কথা জানিব লাগিব। প্ৰি স্কুল বুলি ক'লে সেই 3 বছৰ বা 2.5 বছৰ বা 3 বছৰৰ পৰা 2.5-3 পৰা 6 বছৰৰ ভিতৰত যিখিনি শিশু, সেইখিনি আমি প্ৰি স্কুলত যায় সেইখিনি ল'ৰা ছোৱালী। তো সেইখিনি শিশুৱে যেতিয়া
স্কুলখন আৰম্ভ কৰিছিল যোৱা বছৰত বা 2020 তেওঁলোকে যিসকল শিশুৱে মানে আনুষ্ঠানিক শিক্ষা ল'বৰ কাৰণে এডমিশ্যন লৈছিলে স্কুলত, তো তেওঁলোকে সেই শিক্ষাৰ যিটো মাদকতা বুলি কয় অসমীয়াত শব্দত ক'ব লাগিলে, সেই মাদকতাটো তেওঁলোকে নাপালে। আৰম্ভণি হৈছিলহে তেওঁলোকৰ, তাৰপাছত তেওঁলোকৰ সেই বস্তুটো ষ্টাৰ্ট নহওঁতে আকৌ অনলাইন বুলি এটা বস্তু, নতুন এটা কনচেপ্ট আহি গ'ল অনলাইন। সেই অনলাইন বস্তু তেওঁলোকৰ একো আইডিয়াই নহ'ল। স্কুল বুলি ক'লে আমি সাধাৰণতে কি বুজে, এটা অনুষ্ঠান, এটা মুকলিমূৰীয়া অনুষ্ঠান, সামাজিক অনুষ্ঠান, য'ত সামাজিকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হয় অক্ষিয়তাৰ। কিউকেটাৰ সামাজিকৰণ প্ৰক্ৰিয়াটো ঘৰখনৰ পিছতে আমাৰ স্কুলত হয়, যিটো আমাৰ শিশুসকলে নাপালে। আৰু বিশেষকৈ এই যিটো আমাৰ 3 বছৰ বা 6 বছৰৰ ভিতৰত যিটো বয়স, এইটো মগজুৰ ডেভেলপমেণ্টটো মীনাক্ষী বাইদেউ জানে, এইটো খুব তেখেতে অলৰেডি কৈয়ে গৈছে। এই সময়ত শিশুৰ যিটো বিকাশ, মানে মগজুৰ বিকাশটো ডেভেলপ, মানে মেণ্টেল ডেভেলপমেণ্টটো খুব বেছি খৰ হয়। বাইদেউ বেছি ভালকে জানিব আমাতকৈও। তো সেইটো কাৰণে কৈছো যে এই বয়সত যি খৰগতিত খুব বেছি স্পীডত যেতিয়া হয়, আৰু সেই সময়ত তেওঁলোকৰ যিটো কেপাচিটি, কেচিং কেপাচিটিও বহুতখিনি বেছি হয়। যি পঢ়াও, যি কওঁ তাকে মনত থাকে সিহঁতৰ। তেওঁলোক এটুকুৰা এটুকুৰা শুকা কাগজৰ দৰে। দে আৰ লাইক আ প্লেইন পেপাৰ। আমি যি লিখো তাতে মনত সাঁচ এটা বহি যাব। আমি অসমীয়াত ক'ব গ'লে কুমলীয়া বাঁহ, যেনেকুৱাকে ভাঁজ দিওঁ তেনেকে ভাঁজ ল'ব। তো এই কোমল মনত যিখিনি প্ৰভাৱ থাকি যাব বা মনত থাকি যাব, যিখিনি এইখিনি সময়ত যিটো বস্তু শিকিলেহেঁতেন, য'ত এইটো সময়ত আমাৰ ডেভেলপমেণ্ট বুলি ক'লে বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট হয়, চেঞ্চৰি মটৰ স্কিল বা লিংগুইষ্টিক ডেভেলপমেণ্ট, তাৰপাছত যিটো মানে আমাৰ কগনিটিভ ডেভেলপমেণ্ট, বিভিন্ন ধৰণৰ ডেভেলপমেণ্টবিলাক হয়। এই ডেভেলপমেণ্টবিলাক হ'ব লাগিলে এটা মুকলিমূৰীয়া এটা অনুষ্ঠান লাগে। সেইটো পাৰ্চনেল ডেভেলপমেণ্টতকৈও আমাৰ যিটো গ্ৰুপ লাৰ্ণিং হয়, গ্ৰুপ লাৰ্ণিঙত আমাৰ শিশুৱে বেছি ভালকে শিকে। গ্ৰুপ এটাত যেতিয়া শিশুৱে একেলগে কৰিব, স্কুলত যেতিয়া টিচাৰ, ইটছ এ 3-way প্ৰচেছ, পেৰেণ্টছ, টিচাৰ এণ্ড দ্য স্কুল। তো সেই 3টা ৱেত যেতিয়া শিকিব স্কুলখনৰ, প্ৰি স্কুলে সেই বিভিন্ন ধৰণৰ যেতিয়া কিছুমান টেকনিক লগাই পেলাই শিকাব, সেইটো শিক্ষাত যিটো আমাৰ মনোগ্ৰাহী হয়, আমাৰ যিটো এতিয়া আমি অনলাইন শিকাইছো বা ইণ্ডিভিজুৱেল শিক্ষাত সেইটো বস্তু নহয়। ইণ্ডিভিজুৱেলি যেতিয়া শিকাব যাম, সেই বস্তুটো শিশু এটাই সিমানখিনি মনোগ্ৰাহী নহয় হয়তো। মোৰ মতামত, মই কৈছো আৰু সেইটো কথা, মই কৈছো এইটো মোৰ ইট ইজ মাই অপিনিয়ন। কিয় কৈছো, আমি চবেই জানো গ্ৰুপ লাৰ্ণিঙত চবচে বেছিকে হয় লাৰ্ণিংটো। দেখি শিকি নিজে কৰি পেলাই যেতিয়া কাম এটা কৰিব, মনোগ্ৰাহী হয় আৰু আমাৰ মগজুত সোমাই যায়, সেইটো সদায় সাঁচ পেলাই ৰয়। সেইটো কাৰণে যেতিয়া এই শিশুসকলে ঘৰত থাকি এতিয়া পঢ়িব লগা হৈছে, বিভিন্ন ধৰণৰ কথাৰ পৰা আঁতৰি গৈছে, সামাজিকৰণ প্ৰক্ৰিয়া, যেতিয়া মানুহ এজন আহিলে কেনেকে সমাজখনক কেনেকে ফেচ কৰিব লাগিব, যিবিলাক তেওঁলোকৰ স্কিল কিছুমান আমি ডেভেলপ কৰিব পৰা নাই। ইম'চনেল ডেভেলপমেণ্ট ভালদৰে নহয় বন্ধ দুৱাৰত, ইম'চনেল ডেভেলপমেণ্ট হোৱা নাই তেওঁলোকৰ। তাৰোপৰি এই যিবিলাক এনেকুৱা ধৰণৰ কিছুমান ৰিচাৰ্চ হৈ গৈছে, যিবিলাক ৰিচাৰ্চত কোৱা হৈছে যে শিশু এটাৰ দৈহিক মানসিক যিবিলাক শ্ৰীবৃদ্ধিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ কিছুমান কি লাগে, এটা সামাজিক অনুষ্ঠানে যিখিনি দিব পাৰে বা স্কুলত বা এটা সামাজিক অনুষ্ঠানত যিখিনি হ'ব পাৰে, সেইখিনি আমাৰ পাৰ্চনেলি বা ঘৰত শিকোৱা টিচাৰ এজনে হওক বা ঘৰৰ ভিতৰত থাকি হওক, সেইটো ডেভেলপমেণ্ট নহয়। বিভিন্ন ধৰণৰ চাইণ্টিষ্টবিলাকেও কৈছে যে যিবিলাক শিশুৰ বুনিয়াদী শিক্ষাটো, প্ৰি প্ৰাইমাৰী এডুকেশ্যনটো খুব ভাল হৈছে, তেওঁলোকে ভৱিষ্যতে গৈ পেলাই ফাউণ্ডেশ্যন যিটো কয়, ফাউণ্ডেশ্যনটো যদি যেনেকুৱা আমাৰ বিল্ডিং এটা বিল্ডিঙৰ ফাউণ্ডেশ্যনটো যিমানেই মজবুত হ'ব, সিমানে আমি বিল্ডিঙত সিমানে ওপৰত ছাদখন সিমানে আমি বঢ়াই যাব পাৰিম, নহয় জানো? ঠিক তেনেকুৱা আমি এটা শিশুক যদি আমাৰ ফাউণ্ডেশ্যনটো খুব বেছি ভাল হয়, খুব বুনিয়াদী শিক্ষাটো খুব ভালকে যদি আমি দিব পাৰো, তেওঁ তেতিয়া বিভিন্ন ধৰণৰ চিটুৱেশ্যনৰ লগত মোকাবিলা কৰিব পাৰে। ভৱিষ্যতলৈ আহি থকা ভৱিষ্যতত তেওঁ যিকোনো চিটুৱেশ্যন ফেচ কৰিব পৰা হয়। সেইকাৰণে খুব জৰুৰী যে আমি আমাৰ ল'ৰা ছোৱালীখিনিক বিশেষকে বহুতে আজিকালি কয়, মেম মোৰ ক্ষেত্ৰত মইতো স্কুল এখনৰ লগত আজি মোৰ বষ্টন কিডছ আৰু মোৰ এবাকাছো আছে, মোৰ 3টা চেণ্টাৰ আছে। মই বহুত ধৰণৰ শিশু লগত মই জড়িত, 15 বছৰ বয়সলৈকে মোৰ ইয়াতে শিশু আছে মোৰ এবাকাছ এম্বাকাছত, আৰু ইয়াতেতো প্ৰি স্কুল এখন মোৰ বষ্টন কিডছ। তাতে কিছুমান মানে এতিয়া মানে পাই আছো, পেৰেণ্টছে কয় যে মেম এই 2 বছৰ যোৱা বছৰটো গ'লে, এই বছৰ মেম নিদিওঁ, ই সৰু আছে, নেক্সট ইয়াৰত যেতিয়া স্কুল খুলিব তেতিয়া দিম।
মানে পেৰেণ্টছ কিছুমানৰ সবকে কোৱা নাই, জেনেৰেলাইজ কৰি কথাটো কোৱা নাই, মই জাষ্ট চিম্পল দুই এটা পেৰেণ্টছৰ মেণ্টেলিটিৰ কথা কৈছো। মেম এই 2 বছৰ গ'লেতো এবছৰ এইটো বছৰো যাব, এইবাৰ মেম স্কুলত নিদিওঁ। কিয়? মেম 2 বছৰ কিমান সৰু, চবেই কৈছে, আইতাকেও কৈছে, ককাকেও কৈছে, আমাৰ সময়তো আমি স্কুলতে যোৱা নাছিলো, মেম এই বছৰ আৰু নপঠিয়াম। সেইটো আচলতে হ'ব পাৰে জানো কওকচোন? আজিৰ দিনত য'ত নেকি আমাৰ শিশুৰ যিটো বুদ্ধিমত্তাৰ বিকাশ 6 বছৰলৈ খুব স্পীডত হয়, সেইটো সময়তে আমি শিশুক ঘৰত বহাই থৈছো। কিমান এটা দুখৰ বিষয় হৈছে, আমি বুজিব কিয় পৰা নাই আচল কথাটো কি হৈছে আচলতে। যদিও তেওঁলোকে আজি অনলাইন ক্লাছে কৰক, অফলাইন ক্লাছবোৰ যেতিয়া হ'ব উপায় নাই, আমাৰ চিটুৱেশ্যনে ডিমাণ্ড কৰিছে আমি আছে কাৰণে আমি আজি ঘৰত বহিব লগা হৈছে। কিন্তু যদিও ঘৰত বহিছো, আমি তাতো অনলাইন শিক্ষাৰ দ্বাৰা, যিহেতু আজিকালি আমাৰ টেকনলজি ইমান ডেভেলপ হৈছে, আমি খুব ভালকে আমি শিকাবলৈ চেষ্টা কৰিছো অনলাইন ক্লাছতো। তেওঁলোকক খুব ভালকে তেওঁলোকক লাইভ ক্লাছ কৰি পেলাই তেওঁলোকক এক্টিভিটিজ কিছুমানো শিকোৱা হৈছে, য'ত নেকি ফিজিকেল মেণ্টেল এক্টিভিটি চব কৰোৱা হয়। তো সেইখিনিও এটলিষ্ট তেওঁলোকে শিকিব পাৰিলে হয়। কিন্তু যিসকল শিশুৱে নগ'লে, স্কুলতে নহয় নাম লগালে, তেওঁলোকে হেৰি হ'ল এডমিশ্যন ল'লে, বা তেওঁলোকে ক্লাছে নকৰিলে, যাৰ ফলত তেওঁলোকৰ সদায় এটা কিন্তু নিৰ্ধাৰিত ৰূপত তেওঁলোকৰ এটা ইম্পেক্ট সদায় জীৱনৰ কাৰণে ৰৈ গ'ল। কিন্তু কাৰণ এই যিটো সময়, সেই সময়টো শিক্ষকসকলে আৰু কেতিয়াও ঘূৰাই নাপায়। এই 2 বছৰত যিটো এটা ৰৈ গ'ল, সেই সময়খিনি জানো তেওঁলোকে ঘূৰাই পাব? কেতিয়াও নাপায়। এই প্ৰি স্কুলবিলাকে সদায় চেষ্টা কৰে এটা সাঁকো এখনৰ দৰে কাম কৰিবলৈ। তেওঁলোকে স্কুলখনে ঘৰখন আৰু আমাৰ শিশুসকলৰ মাজত, শিশুসকল ঘৰখন আৰু আমাৰ যিখিনি আমাৰ পেৰেণ্টছ, তেওঁলোকৰ 3-way প্ৰচেছত যিহেতু কৰে, এখন সাঁকোৰ দৰে কাম কৰে, যাতে সেই গেপটো তেওঁলোকৰ মাজত এটা ভয় শংকা যি থাকে, সেই গেপবিলাক মাৰিবলৈ চেষ্টা কৰে। ইট ৱৰ্কছ লাইক এ ব্ৰিজ বিটুইন দ্য স্কুল, পেৰেণ্টছ এণ্ড দ্য চাইল্ড। তো ব্ৰিজৰ দৰে কাম কৰে, এটা সাঁকো এখনৰ দৰে কাম কৰে। তো প্ৰি স্কুলটো কিমান জৰুৰী, প্ৰি স্কুলৰ ৰোলটো কিমান গুৰুত্বপূৰ্ণ এই বয়সত, সেইটো মানে এক ভাবিব নোৱাৰা কথা। তেওঁলোক কিছুমানে হয়তো এইটো কথা বুজি পোৱা নাই, যাৰ কাৰণে নেকি মোক কিছুমান পেৰেণ্টছে কৈছিলে এই 2 বছৰ নপঢ়াও মেম, অলৰেডি এবছৰ গ'লে। তো সেই কথাটোলৈহে মই সেই প্ৰসংগটোলৈহে কৈছো। আৰু ইয়াৰ ফলত ইম্পেক্টটো কেনেকুৱা ধৰণৰ হৈছে এইটো বুজাব নোৱাৰা ইম্পেক্ট। কিয় কৈছো? চাওক, আমি ধৰক মিডিল ক্লাছ মানুহখিনি বা আপাৰ মিডিল ক্লাছ মানুহখিনি আমি এফৰ্ড কৰিব পাৰিছো এটা স্মাৰ্টফোন। অলৰেডি কৈয়ে গৈছে বাইদেৱে, ৰুবি শৰ্মা বাইদেৱে কৈছে যে স্মাৰ্টফোন এটা আমি এফৰ্ড কৰিব পাৰিছো, আমাৰ ল'ৰা ছোৱালীক দিছো। কিন্তু কিছুমানে এইখিনিও পৰা নাই। আৰু যিবিলাক আৰ্থসামাজিকভাৱে পিছপৰা শ্ৰেণী, তেওঁলোকৰতো আৰু দিগদাৰী হৈছে। তেওঁলোকে আগতে হয়তো কাম কৰিছিলে, হয়তো ৱৰ্কাৰ ক্লাছ যিটো আছে, তেওঁলোকে হয়তো কাম কৰিছিলে। তেওঁলোকৰ হয়তো এতিয়া কভিডৰ কাৰণে তেওঁলোকৰ কামটো গুচি গ'ল, মাক দেউতাকৰ, সেই পেৰেণ্টছৰ। তেওঁলোকে সেইখিনি সুবিধা কেনেকে দিব কওক? সেইখিনি তেওঁলোকেতো আগতে এটা ভাত খোৱা পিন্ধাৰে য'ত নেকি দিগদাৰী হ'লহেঁতেন, এতিয়া আকৌ ল'ৰা ছোৱালীকেইটাও ঘৰত আছে। আগতে স্কুলত যাওঁতে ধৰক গভৰ্ণমেণ্ট স্কুলত যিটো নিউট্ৰিচিয়াছ ফুড এটা দিছিলে গভৰ্ণমেণ্ট স্কিমত, সেই স্কিম তেওঁলোকে ধৰক সেই 2-3টা ল'ৰা ছোৱালী তাতে গৈ পেলাই এটলিষ্ট খোৱা বস্তুখিনি পাইছিলে, এটলিষ্ট নিউট্ৰিচিয়াছ ফুড এটা পাইছিলে, য'ত অকমান হ'লেও এটা ৰিলিফ হৈছিলে মাক দেউতাকৰ। এতিয়া সেইখিনিৰ পৰাও তেওঁলোক বঞ্চিত হৈছে স্কুল বন্ধৰ পিছত। তো সেইটো এটা পুষ্টিহীনতাত ভুগিছে, যিটো মেল নিউট্ৰিশ্যনৰ কথা আহি যায়। মেল নিউট্ৰিশ্যন বুলি ক'লে যেতিয়া শিশু এটা যিখিনি আহাৰ খাব লাগে, এটা প্ৰপাৰ ডায়েট নাপায়, তেতিয়া আমাৰ শিশু এটা মেল নিউট্ৰিশ্যনত ভোগে, যিটো কাৰণে নেকি তেওঁ বিভিন্ন ধৰণৰ অসুখত ভুগিব পাৰে পিছলে। সেইটো এটা কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত মানে পিছলে ইম্পেক্ট কৰিব সেইটো তেওঁৰ জীৱনত, সেই শিশুটোৰ। তাৰোপৰি তাৰোপৰি আৰু এটা কথা হৈছে, যেতিয়া বাচ্ছা এটা বহুত দিনলৈ ছচিয়েলাইজ নহ'ব, বহুত দিনলৈ মাক দেউতাক নিজৰ এক্সটেণ্ডেড ফেমিলিৰ পৰা আঁতৰি থাকিব, ককাক আইতাক সৈতে যিবিলাক আমাৰ মাইক্ৰ' ফেমিলি, সৰু ফেমিলি, আমি এতিয়া চহৰত থাকো, সৰু মাইক্ৰ' ফেমিলি হিচাপে আছো, আমি বহুত দিন আমাৰ ঘৰলৈ যাব পৰা নাই, লগ পোৱা নাই নিজৰ মানুহখিনিক। তেওঁলোকে মেণ্টেলি কিন্তু ডিষ্টাৰ্ব হৈ আছে, কাৰণ ককাক আইতাকৰ মৰমটো বা তেওঁলোকৰ যিবিলাক এক্সটেণ্ডেড ফেমিলি, খুৰাক এনেকুৱা ধৰণৰ যিখিনি আছে মানুহ, তেওঁলোকৰ মৰমটো বহুত দিন পোৱা নাই। তো ইম'চনেল এটা ইম্পেক্ট এটা তেওঁলোকৰ ডেভেলপমেণ্টটো বহুতখিনি বাধা পৰিছে। আৰু বাধা পৰিছে। তাৰ আগতে মই এটা প্ৰশ্ন হেয়ালে সুধো মিতুমণি, বাট মিতুমণিলৈ প্ৰশ্নটো সোধাৰ আগতে যোনখিনি কথা আপুনি ক'লে জোনালী দাস চৌধুৰী, আপোনাৰ এক্সেক্টলি যোনটো ইম্পেক্ট আমাৰ ল'ৰা ছোৱালীৰ ওপৰত পৰিছে, বা যোনখিনি অলৰেডি মীনাক্ষী বাইদেউ, ৰুবি শৰ্মাই কৈ গৈছে, আৰু আপুনি যোনখিনি কথা ওপৰত নোট কৰিছে যে ল'ৰা ছোৱালীৰ শিকাৰ কাৰণে এটা খুব ডাঙৰকে এটা বাধা হৈছে, আৰু এই বাধাটো এটা গেপ হৈছে, এইটো গেপ বুলি ক'ব। আৰু এই বাধাটো এইমাত্ৰ আপোনাৰ দেখা নাযায়,
এই হয়। আজি যোনটো এতিয়া দেখা হৈ নাপাওঁ। আছে ইয়াৰ ইম্পেক্টটো আপোনাৰ নেক্সট 50 60 70 আনকি 100 ইয়াৰ্ছলৈকে মেকআপ কৰিব থাকি নোৱাৰে যাব থাকি যাব এতিয়া দেখিবলৈ আপোনাৰ কি হয় যেতিয়ালৈকে আমি আমাৰ হিউমেন বিংছ বা আমি মানুহে যেতিয়ালৈকে আমি দেখা নাপাওঁ বা লাষ্ট মোমেণ্টলৈকে আমি একদম তাৰ ভুক্তভোগী নহওঁ আমি বুজি নাপাওঁ তো আজি যেতিয়া আপুনি ক'লে পেৰেণ্টছে শিশুৰ যিটো শিক্ষাৰ আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ গুৰুত্বটো বুজি পোৱা নাই বা গুৰুত্বটো তেওঁলোকে চাব নোখোজে বা তেওঁলোকে কিন্তু তেওঁলোকৰ যেতিয়া সেই শিশুজনে যেতিয়া ডাঙৰ সিহঁতৰ বিহেভিয়াৰ প্ৰব্লেম হ'ব আৰু আমি যেতিয়া হ'ব। কমিউনিকেশ্যনত আমি এইটো কথা কওঁ যে যি বস্তু এটা সময়ত শিকাৰ কথা হয় সেই বস্তুটো সেই সময়তে শিকিব লাগে শিকিব So, লাগে সময়বিলাক যেতিয়া গুচি যায় তেওঁলোকে শিক্ষাৰ ষ্টেজ বিলাক তেওঁলোকে পাৰ হৈ যেতিয়া যায় গুচি যায় আৰু পাৰ হৈ পেলাই তেওঁলোকে আৰু সেইটো শিকিব নোৱাৰে তাৰমানে ডাঙৰ নোৱাৰে। বয়সত বহুত ধৰণৰ পাৰ্চনেল ডেভেলপমেণ্ট হেল্থ সেয়া আমি একাডেমিকৰ কথা নকওঁ কাৰণ আমি ক্লাছ 1ৰ আগতে ইমানখিনি একাডেমিকৰ কাম নকৰোঁ কিন্তু এতিয়া আমাৰ যোনটো গ্যাপ হৈছে এতিয়া আমাৰ গভৰ্ণমেণ্ট স্কুলে হওক প্ৰাইভেট স্কুলখিনি আমাৰ অনলাইন চলাই আছে আমি আমাৰ ল'ৰা ছোৱালীয়ে এতিয়াও মোৰ ল'ৰা ক্লাছ 7ত পঢ়ে তেওঁলোকে শিক্ষা কিবা এটা মাধ্যমেৰে পাই আছে কিন্তু যোনখিনি ল'ৰা ছোৱালী যে এতিয়া আমাৰ 70% ল'ৰা ছোৱালী যোনে ৰুৰেলত থাকে বা যোনে স্লামছত থাকে যোনে গভৰ্ণমেণ্ট স্কুল এয়া কৰে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে ভাবিলে অলপমান ভয় বেয়া লাগে লাগে আৰু ভয় লাগে 25-30 বছৰৰ পিছত আমি ইয়াৰ ৰিজাল্টখিনি দেখা পাম কিন্তু আজি মই ভাবো যে এইখিনিৰ কাৰণে কিবা কিবি অলৰেডি ষ্টেপছ ল'ব লগা হৈছে কাৰণ আমি লণ্ডনত চাওঁ ল'ৰা ছোৱালী স্কুলখিনি মেণ্টেল হেল্থৰ কাৰণে হওক এতিয়া মীনাক্ষী বাইদেউ গোটেই মেণ্টেল হেল্থৰ কথাখিনিও ক'লে মেণ্টেল হেল্থ হওক যিয়ে হওক সেইটো কাৰণে স্কুলখিনি আচলতে খুলিবলৈ পাৰিলে ভাল কিন্তু আমাৰ আকৌ সেই ব্যৱস্থাটো এইমাত্ৰ নাই আমাৰ ভেকচিনেশ্যন আমাৰ যেনেকে ল'ৰা ছোৱালীৰ হোৱা কাৰণে নাই। নাই আৰু হোৱা নাই আৰু ডাঙৰখিনিও লোৱা নাই কিন্তু আৰু এটা কথা মই এতিয়া মিতুমণিলৈ আহিম যে তেওঁ এখন স্কুলৰ শিক্ষক হয় এখন স্কুলৰ তেওঁ নিজেও অভিভাৱক হয় চ' এতিয়া যেতিয়া আমি কওঁ যে ল'ৰা ছোৱালীখিনি স্কুললৈ যাব পৰা নাই কিন্তু অথচ ল'ৰা ছোৱালীখিনিয়ে দেখোন গোটেইখন ঘূৰি ফুৰিছে আজিৰ দিনত চবতে ঘূৰি ফুৰিছে আমাৰ গোটেই চবতে ঘূৰি ফুৰিছে বাৰ্থডে পাৰ্টি পাতি আছে বিয়াও খাই চব আছে বজাৰলৈ গৈ আছে মলত এভৰিডে খেলিবলৈ গৈ আছে এতিয়া মলত এভৰিডে মলত খেলিব যে তেতিয়া কৰোণা নহয় কিন্তু মলত যদি যোৱা বুলি মলত কওঁ আমি ইমান, মলত বেলেগ বেলেগ ধৰণৰ ইমান- মানুহে খেলনাবিলাক চুৱে অথচ স্কুল বুলি আৰু ক'লে তাতে কোনো চেনিটাইজেশ্যনৰ ব্যৱস্থাও নাই হয় মই আমি দেখিছো। কেয়াৰটেকাৰ খিনি আৰু টিচাৰ্ছ খিনি আমাৰ একেই হয়নে তেওঁলোকৰ যদি তেওঁলোকে চেনিটাইজেশ্যন কৰে ভেকচিনেটেড হয় তেতিয়াহ'লে আমাৰ বহুতখিনি ৰিস্ক আচলতে ক'বলৈ গ'লে কমি যায় কমি যায় ল'ৰা ছোৱালীখিনিও আমি যদি কিছুমান বস্তু আমি মেইনটেইন কৰো গেপ মানে এটা ডিষ্টেঞ্চ বা কিবা আই থিংক ষ্টাগাৰ্ড ৱে এটাত সপ্তাহত 2 দিন বা 3 দিন কৰি পেলাই হ'লেও ক্লাছখিনি কৰিলে কৰিব পৰা যায় কিন্তু ল'ৰা ছোৱালীখিনি এতিয়া মই এইটো কোৱা নাই যে তেওঁলোকক এতিয়া একদম ভিতৰলৈ সোমাই দিয়ক কিন্তু মই ডিজিজটোৰ কথাই কৈছো যদি হ'বলগীয়া আছে তেতিয়া মলতো হ'ব স্কুলতো হ'ব বা বেলেগ এটা ঠাইত য'ত ঘূৰি ফুৰিছে তাতো হ'ব কিন্তু এতিয়া অভিভাৱক বা সেয়াৰ লগত যেতিয়া আপোনালোকে মিতুৱে কথা পাতে বা অনলাইন ক্লাছেছ কৰে তেওঁলোকে কি ধৰণৰ এটা অপিনিয়ন বা কি তেওঁলোকৰ পৰা আপুনি গম পায় বা ল'ৰা ছোৱালীৰ শিক্ষাও কেনেকুৱা ধৰণৰ হৈছে আপোনাৰ মতে প্ৰথমটো যেতিয়া অনলাইন ক্লাছ কৰিছিলো ষ্টাৰ্ট তেতিয়াতো অভিভাৱকসকলে বহুতখিনি মানে অসুবিধা পাইছিলে তেখেতসকলৰ মেইন প্ৰব্লেম হৈছিলে যিহেতু মই যিকেইটা পঢ়াই বহুত সৰু সৰু বাচ্চা 3 বছৰীয়া 4 বছৰীয়া সিহঁতৰ লগত পেৰেণ্টছে নিজেও বহিব লাগে সিহঁতেতো ইমানখিনি মানে সিহঁতে নাজানে যে মোবাইলটো কেনেকে এপ্লিকেশ্যনটো কেনেকে কৰিব লাগে ক্লাছটো কেনেকে জইন কৰিব লাগে প্ৰত্যেকটো খিনিতে শিক্ষক মানে অভিভাৱকসকলে বহি পেলাই এতিয়াও ক্লাছত মাকজনীয়ে ওচৰত বহিয়ে থাকিব লাগে কিতাপখনে ওলোৱা বা কপিটো কাৰণ সিহঁতে ইমান পঢ়িব পৰা নাই কোনখন কিতাপ ওলাইছে সিহঁতে জাষ্ট পিকচাৰটো দেখিয়ে গম পায় যে এইখন ৰাইমছৰ কিতাপ বা কপিটো বা স্কুৱেৰ লাইন হলে গম পায় যে এইটো মেথছৰ কিতাপ বা হেৰি সেই ধৰণৰ মোক পেৰেণ্টছে এনেকে ফোন কৰে যে মেম এইবাৰো স্কুল নুখুলে নেকি আপোনালোকে পঠাব পাৰিম নেকি মই কৈছে এতিয়াতো পঠাব নোৱাৰে এনেকুৱা ধৰণৰ কৈছে মোৰ ল'ৰা একদম নপঢ়ে আপুনি ক্লাছ কৰিছে কাৰণে আমিতো প্ৰথমতে অলপ ফাৰ্ষ্টতে আমি অলপ বেছি ক্লাছ কৰানো কাচোন সিহঁতৰ কাৰণে মেইন চেলেঞ্জ হ'ল সৰু বাচ্ছাটোক স্ক্ৰীনৰ আগত মানে মোবাইলৰ আগত হাফ এন আৱাৰ বা 45 মিনিট বহাই ৰখাটোৱে মানে এটা ডাঙৰ চেলেঞ্জ লাহে লাহে এতিয়া ফাৰ্ষ্টতে সেইকাৰণে আমি এদিনেই ক্লাছ কৰিছিলো অনলাইন ক্লাছ উইকত যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে আৰু অনলাইন ক্লাছ লাহে লাহে আমি বঢ়াই দিলো সিহঁতেও এতিয়া এডজাষ্ট হৈছে কিন্তু পেৰেণ্টছ খিনি এতিয়াও বিচাৰে যে মেম দৰকাৰ হলে আমি মাজতে পঠাও বা এদিনে পঠাও
তেনেকুৱা ধৰণৰ আমাক ৰিকুৱেষ্ট কৰে মেম পঠাব পাৰো নেকি বা হেৰি কৰিব পাৰো তো মই যিমান পাৰো মই ভিডিঅ' কল বা বাচ্চাটোৱে নপঢ়ে মেম আপুনি কথা পাতক আপোনাৰ কথা শুনিয়ে সিহঁতে তেনেকুৱা ধৰণৰ মই কথা পাতিব লাগে যে তুমি পঢ়িবা তো পেৰেণ্টছ খিনিয়ে বহুতখিনি বুজিও পায় এতিয়া পেৰেণ্টছ খিনি বুজিও পোৱা হৈছে ফাৰ্ষ্টতে প্ৰব্লেম হৈছিলে এতিয়া মানে একচুৱেলি ক'ব গ'লে চবে বিচাৰে যে বাচ্চাটো স্কুলত আহক স্কুলৰ যিবোৰ আমি যিটো এক্টিভিটি থ্ৰুদি শিকাও বা ক্ৰাফ্ট কৰাও তো অনলাইন কৰাটো সিহঁতৰ কাৰণে এতিয়া অনলাইন আমি এটা ক্ৰাফ্ট কৰিলে আমি যিবোৰ এক্টিভিটি কৰাও সিহঁতেতো নিজে কৰাটো সাপোজ কিবা এটা পেষ্ট কৰিবই লাগিল সিহঁতেতো অভিভাৱকৰ হেল্প লাগিবই সো সেইকাৰণে যিটো মানে আমি স্কুলত থাকি যিটো কৰাই দিও সিহঁতে এটা নিজে কৰি সমনীয়াৰ লগত কৰি সিহঁতে ভালো পায় সিহঁতে ফূৰ্তিও পায় এতিয়া আমি যেহেতু প্লিজ সৰু বাচ্চা আমি সিহঁতক লিখাব শিকাও আমি হাতত ধৰি লিখাব শিকাও যেটো আমাৰ কিছুমান ইনস্ট্ৰুমেন্ট স্কুলত আছে যেটো মানে লিখাত সিহঁতক বহুতখিনি সহায় কৰে কিন্তু সিহঁতৰ ঘৰত সেইটো নাই তো সিহঁতে সেই লিখাটো এটা হেণ্ড ৰাইটিঙৰ এটা বহুত ডাঙৰ ইছ্যু হৈছে সিহঁতে হেণ্ড ৰাইটিংটো সিহঁতে ঠিক কৰিব পৰা নাই তো পেৰেণ্টছ বোৰে সেইটোৱে ৰিকুৱেষ্ট কৰে যে মেম কিন্তু আমাৰো আমি যিমান পাৰো সহায় কৰো ভিডিঅ' বনাও বা অডিঅ' পঠাই দিও বা ভিডিঅ' কল কৰো বা পেৰেণ্টছক ডাইৰেক্টলি ইণ্ডিভিজুৱেলি প্ৰত্যেকটো বাচ্চাক কল কৰো আমি কল কৰি কিবা অসুবিধা পাইছে নেকি এই ধৰণৰ সমস্যা হৈছে আৰু কিন্তু সেই আৰু সো এটা লাৰ্নিঙত গ্যাপ এটা হৈছে যোনটো আমি দেখা পাইছো আমি গোটেইখিনি এতিয়া আমি যেতিয়া ৱেবিনাৰ্ছ খিনি বেলেগ বেলেগ লাৰ্ন লগতো আমাৰ অল ইণ্ডিয়া ৱেবিনাৰ্ছ হয় আমাৰ বাহিৰৰ আমাৰ যিটো এটা গ্লোবাল ফৰাম আমাৰ বাহিৰৰ কিছুমানৰ লগতো ৱেবিনাৰ্ছ হয় যোন এডুকেটৰ্ছ হয় বেলেগ বেলেগ স্কুলৰ বা বাহিৰৰ তো আমি এইটোৱে গম পাইছো যে এটা গ্যাপ আছে যোনটো গ্যাপটো আপোনাৰ আস্তে আস্তে আমি দেখা পাম যেনেকৈ আমি এটা এনে এটা সিম্পল এক্সাম্পল আমি এডুকেশ্যনৰ বাহিৰে যদি ক'বলৈ যাওঁ আমি জানো যে আস্তে আস্তে মাটিৰ তলৰ পানীখিনি কমি আহিছে সেইকাৰণে আমি কনজাৰ্ভ কৰিব লাগে ইলেক্ট্ৰিচিটি বা ৱাটাৰখিনি কনজাৰ্ভ কৰিব লাগে বা ইলেক্ট্ৰিচিটি কনজাৰ্ভ কৰিব লাগে কিন্তু আমি এইটো চিৰিয়াছলি নলওঁ কাৰণ সেইটো আমাৰ চকুৰ আগত আমি দেখা পোৱা নাই কিন্তু যোনদিনা পানী একেবাৰে শেষ হৈ যাব সেইদিনা আমি গম পাম যে আমি কনজাৰ্ভ কৰিব লাগিছিলে অথচ এইটো বহুত লেট হৈ যাব সো কিছুমান বস্তু যদিও আমি সদ্যহতে দেখা নাপাওঁ বা আজি স্ক্ৰীন টাইমৰ ইম্পেক্টটো আজিয়ে দেখা পোৱা নাই ধৰক 10 বছৰ পিছত আমি দেখিম গোটেই ল'ৰা ছোৱালীবিলাকে চশমা পিন্ধে বা বহুতৰ আইচাইট প্ৰব্লেম আছে সেইখিনি দেখা যোৱা যাব এইমাত্ৰ সদ্যহতে দেখা নাই কিন্তু আই থিংক এতিয়া প্ৰায় অকমান এটা ভিজন ৰাখি পেলাই যদি চলা যায় কিছুমান প্লেনিং কৰা যায় বহুতখিনি ভাল হ'ব এটা মই লাষ্ট কুৱেশ্যনটো আহো দেৱী শইকীয়ালে দেৱী যিহেতু আপুনি এজন শিক্ষক আৰু অভিভাৱক আৰু মই অভিভাৱকৰ হিচাপে আপোনাক মই এইটো কথা সুধিম যে আপোনাৰ অভিভাৱক হিচাপে আপুনি কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে এই বন্ধৰ সময়খিনিত আৰু 2 নম্বৰ কথা এতিয়া আপোনাৰ ল'ৰা ঘৰত আছে বা আপোনাৰ নেইবাৰ্ছৰ ল'ৰা ছোৱালীও ঘৰত আছে যোনটো তেওঁলোকৰ বিহেভিয়াৰ যোনটো তেওঁলোকৰ ব্যৱহাৰ ঘৰৰ ভিতৰত ব্যৱহাৰ বা মানুহৰ লগত ব্যৱহাৰ বা সেই বস্তুটোত কিবা পৰিৱৰ্তন দেখিছে নেকি আপুনি আচ্ছা মই এইটোৱে ক'ব বিচাৰিম কি প্ৰথম যেতিয়া কোভিড আৰম্ভ হৈছিল তেতিয়া একচুৱেলি কি হ'ল কোভিডৰ আগৰ কথা অকমান ক'ব বিচাৰিম মই কোভিডৰ আগত আমাৰ লাইফবোৰ ইমান বিজি আছিল মানে নিজৰ ফেমিলি মানুহখিনিয়ে কাকো সময় দিব নোৱাৰিছিল বা যেনেকে সাপোজ হাজবেণ্ড কামত ওলাই গ'ল তাৰপিছত মই কামত ওলাই যাম মোৰ ল'ৰাটো স্কুলত গুচি যায় আহি পেলাই তাৰ এক্সট্ৰা টেবল টেনিছ থাকে তাতে গুচি যায় আহি ৰাতি অলপ টাইমৰ কাৰণে গোটেইকেইজনে লগ পাওঁ কিন্তু সময় ফেমিলি টাইম বুলি সেনেকে পোৱা নগৈছিল কিন্তু যেতিয়া ষ্টাৰ্ট হ'ল কোভিডৰ সময়ত তেতিয়া প্ৰথমতে চবতকে সুখী হৈছিল মোৰ শিশুজন কিয়কি সি বিৰাট ভাল পাইছিল 24 আৱাৰ্ছ আমি লগত থাকিছিলো তাৰ লগত টাইম স্পেণ্ড কৰিছিলো আৰু প্ৰথম বছৰটো এনেকুৱা আছিল আমি কিটা মিলি পেলাই বহুতখিনি সায়েন্স এক্সপেৰিমেন্ট কৰিছিল সি মানে এক্টিভিটি কৰি বিৰাট ভাল পায় যেহেতু মই অভিভাৱক যিখিনি মই নিজে পাৰ্চনেলি ফেচ কৰিছো মই সেইখিনি ক'ব বিচাৰিম কি এক্টিভিটি কৰি বিৰাট ভাল পায় বা ড্ৰয়িং কৰি সেইখিনি বস্তু সি কৰিলে এবছৰ বিৰাট ভাল পালে সি কৰিলে বহুতখিনি সায়েন্স এক্সপেৰিমেন্ট শিকিলে সি তাৰপিছত অনলাইন ক্লাছো কৰিলে নতুন এটা বস্তু পালে চবেই আকৰ্ষিত হয় নহয় জানো সেইকাৰণে অনলাইন ক্লাছৰ টাইমতো সি বিৰাট ভাল পালে প্ৰথম কৰিলে যেতিয়া সময়টো গৈ আছে সি ঘৰত সোমাই কি হ'ল মেণ্টেলি আৰু শাৰীৰিকভাৱে দুৰ্বল টাইপ হৈ গৈছে যেনেকে ঘৰত থাকি সি খাব মন নকৰা হ'ল তাৰপিছত সি ওলাই যাব মন কৰে মোক ওলাই লৈ যোৱা স্কুলত লৈ যোৱা সেনেকে সি বহুতখিনি মেণ্টেলি ডিপ্ৰেছৰ নিচিনা হৈ গৈছিল কাৰণ সি ক'তো ওলাই যাব নোৱাৰে আমি ওলাই যাওঁ স্কুলত বা হাজবেণ্ড ওলাই যায় সি ঘৰতে থাকে
সাৰ্ভেণ্টৰ লগত থৈ যাব লগা হয় এনেকুৱা সময়খিনিত কিন্তু যেতিয়া এই কোভিডৰ সময়ত তাৰ অনলাইন ক্লাছেছ ষ্টাৰ্ট হ'ল আৰু যেতিয়া অনলাইন ক্লাছ ষ্টাৰ্ট হৈছে গোটেইখিনি মানে যিখিনি অনলাইন ক্লাছত শিকায় সেইখিনি আয়ত্ত কৰিব নোৱাৰে কেতিয়াও এটা সৰু ল'ৰাই আৰু লাষ্টত যায় কি হয় অভিভাৱক হিচাপে মই আকৌ তাক এক্সট্ৰা টাইম দি সেইখিনি বুজাব লগা হয় এক্সট্ৰা টাইম সেইখিনি শিকাব লগা হয় আৰু তাৰ কি হ'ল ঘৰত থাকি থাকি বস্তুবোৰৰ প্ৰতি ইণ্টাৰেষ্টটো নাইকিয়া হৈ গ'ল যেনেকৈ প্ৰথম বছৰটো সি বিৰাট ভাল পালে এক্টিভিটি কৰিলে ড্ৰয়িং কৰিলে লাহে লাহে সেই বস্তুবোৰৰ প্ৰতি তাৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈ আছে মই নিজৰ ক্ষেত্ৰতো দেখিছোঁ বেলেগ মোৰ যেনেকৈ মই নিজে এগৰাকী শিক্ষয়িত্ৰী মোৰ শিশুবোৰৰ মাতৃবোৰেও সেইটোৱে কয় কি পঢ়াৰ ইণ্টাৰেষ্টটো কমি গৈছে বা একো কৰিব নিবিচাৰে কিবা মন যদি খেলিব মন গৈছে মোবাইলটো লৈ বিজি থাকে কাৰ লগত কথা নাপাতে যদি এই বস্তুটো কন্টিনিউ হৈ গৈ থাকে আমাৰ ল'ৰা ছোৱালীখিনি কি হ'ব ইন্ট্ৰভাৰ্ট হৈ যাব মানুহৰ লগত কথা নাপাতিব তাৰপিছত মানুহৰ লগত কথা পাতিব গ'লে লাজ কৰিব কেনেকে কথা পাতিব এখন স্কুলত যেতিয়া যায় এটা পৰিৱেশ পায় সেই পৰিৱেশটো ঘৰত নাপায় কেতিয়াও যিমানো আমি অভিভাৱক হিচাপেও চেষ্টা কৰিম কিন্তু স্কুলৰ যোনটো এটা পৰিৱেশ থাকে সেই পৰিৱেশটো ঘৰত কেতিয়াও নাপায় অনলাইন ক্লাছ হ'লেও 100%টো পোৱা নাই শিশুসকলে চ' সেইটোৰ কাৰণে মেণ্টেলি বহুত মেবি আমাৰ শিশুসকলে ফিজিকেলি ফিট নহ'ব কিন্তু মেণ্টেলি মেবি ফিট হৈ যাব কিন্তু ফিজিকেলি ফিট নহ'ব কিয় এইটো সময় খেলা ধূলা কৰাৰ সময়খিনিত শিশুসকলে কি হৈছে বহি যাব লগা হৈছে মেক্সিমাম টাইম ওলাই নাযায় অনলাইন ক্লাছ কৰে কৰি উঠি আকৌ সন্ধিয়া যদি কিবা ক্লাছ থাকে এবেকাছৰ ক্লাছ থাকে ড্ৰয়িং ক্লাছ থাকে বহি বহি মোবাইলৰ আগতে গোটেইখিনি শিকিছে আৰু তাৰ পৰা কি হৈছে মেক্সিমাম বাচ্চাৰ মই দেখিছোঁ চকুৰ প্ৰব্লেম হৈছে তাৰপিছত মূৰৰ বিষ হোৱা আৰম্ভ হৈছে ইমান সৰুতে যদি তেওঁলোকৰ শাৰীৰিক ইমান প্ৰব্লেম পাইছে ভৱিষ্যতলৈ কি হ'ব সেইটো বহুত মানে এটা ডাঙৰ সমস্যা মই ভাবোঁ মানে শিশুসকলৰ কাৰণে সেইখিনিয়ে ক'ব বিচাৰে বৰ ধুনীয়াকে ক'লে দেৱীয়ে আৰু দেৱীয়ে আমাক যিটো ফাৰ্ষ্ট হেণ্ড এক্সাম্পল এতিয়া আমি স্কুলৰ এংগেলৰ পৰা চালো সাইকোলজিৰ এংগেলৰ পৰা চালো শিক্ষকৰ এংগেলৰ পৰা চালো মিতুৱে যি ক'লে আৰু এতিয়া আমি অভিভাৱকৰ এটা দৃষ্টিভংগী আমি চালো তো এতিয়া আমি এইটোৱে দেখা পাওঁ যে এই সময়টো একচুৱেলি খুব ট্ৰাইং আৰু এই সময়টোত আমাৰ ল'ৰা ছোৱালীখিনিক এতিয়া আগবাঢ়ি নিয়াটো কাৰণে যোনটো আমাৰ গ্যাপ অলৰেডি হৈছে বা যোনখিনি ল'ৰা ছোৱালী একেবাৰে পঢ়া শুনা কৰা নাই তেওঁলোকক যে 2 বছৰ তেওঁলোকৰ যে গ্যাপ হৈ গ'ল স্কিপ হৈ গ'ল আৰু এতিয়া আমি এটা ৱেবিনাৰত ৰিসেন্টলি এটা ফাইন্ডিং কৈছিলে কৰ্নেল এ শেখৰে তেওঁ বহুত ধৰণৰ স্কুলৰ লগত জড়িত হৈ আছে আৰু তেওঁ এই ফাইন্ডিংটো কৈছে যে প্ৰথম বছৰত অনলাইন ক্লাছৰ ৰিটেনশন 70% আছিলে আৰু এই সেকেন্ড ইয়াৰটোত অনলাইন ক্লাছৰ ৰিটেনশন 30 to 40% হে হৈছে তাৰমানে কি হৈছে ল'ৰা ছোৱালী আস্তে আস্তে অনলাইন ক্লাছেছলৈ তেওঁলোকৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈছে ৰাপ নাইকিয়া হৈ গৈছে তেওঁলোকে আজিকালি অনলাইন ক্লাছৰ সময়ত খেলি থাকে আমাৰ একেবাৰে সৰু শিশুখিনিয়ে কৰিব নোৱাৰে সেইটো কাম কিন্তু আদাৰৱাইজ তেওঁলোকে অকমান ডাঙৰখিনিয়ে খেলি থাকে সো এতিয়া আমি এটা সলিউশন চাব লাগে যে কি ধৰণে শিক্ষা ব্যৱস্থাটো আমি আগুৱাই নিব পাৰিম আৰু এই গ্যাপটো যদি হৈছে আমি কেইবছৰত কেনেকে কাৰণ আজি যোনখিনি ডেভেলপ নেশ্যনছ আছে তেওঁলোকে এই গ্যাপটো ফুলফিল কৰিব আজি মই নকওঁ যে সবেই খুলি দিছে বা ইউএছ স্কুল খুলিলে আকৌ বন্ধ হৈ গ'ল তেনেকে হৈ আছে কিন্তু এটা প্ল্যানিং এটা হলে তেওঁলোকে গ্যাপটো ফিল আপ কৰিব পাৰিব কিন্তু ইণ্ডিয়াত ইমান ডাইভাৰ্স সেইদিনা এটা ৰিডিং পঢ়িছিলো যেটো বৰ ইন্টাৰেষ্টিং আছিলে যে আমাৰ ক্লাছ এটাত মানে যোনটো ক্লাছ মিডল ক্লাছৰ কথা কোৱা নাই বা হায়াৰ ক্লাছৰ কথা কোৱা নাই যোনখিনি একেবাৰে মাৰ্জিনালাইজ সেকশনৰ ল'ৰা ছোৱালী ক্লাছ এটা তাত আপোনাৰ ক্লাছ 1ত 6 বছৰীয়া ল'ৰা ছোৱালীও আছে 8 বছৰীয়া ল'ৰা ছোৱালী আছে 9 বছৰীয়া ল'ৰা ছোৱালীও থাকে তাৰমানে আমাৰ এটা ক্ৰছ সেকশন এটা থাকে তাৰমানে এটা ক্লাছত এইটো নহয় যে যেনেকৈ আমাৰ 6 বছৰতে ক্লাছ 1লৈ যাব 6 বছৰ যায় তো এনেকুৱা সিচুৱেশনছ বিলাক যেতিয়া হ'ব আমাৰ এই শিক্ষা ব্যৱস্থাই কাইলৈ এই গ্যাপটো ফিল আপ কৰিব পাৰিব নাই আমাৰ যোনখিনি ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে মই আমাৰ মানে অকল আমাৰ মিডল ক্লাছ বা হায়াৰ মিডল ক্লাছৰ কথা কোৱা নাই এতিয়া ল'ৰা ছোৱালী গোটেইখিনি শিশু কাইলৈ সমাজত ডাঙৰ এজন হেয়া হৈ পেলাই আহিব সো তেওঁলোকে এই সমাজৰ কাৰণে কেনেকে কি কৰিব পাৰিব তেওঁলোকৰ এডুকেশ্যনৰ ব্যৱস্থাটো কি হ'ব আমি এনইপি পলিচিটো এটা আমি চাইছো সেই পলিচিটো সাংঘাতিকে ভাল এনইপি 2020 কিন্তু আমি সেই এনইপি 2020 তাক যোনখিনি আমি ইউজ কৰিবলৈ কাৰণে যোনখিনি শিক্ষকক আমি ট্ৰেইনিং কৰিব লাগে যোনখিনি তেওঁলোকক আমি দক্ষতা যোনখিনি তেওঁলোকৰ দিব পাৰিব ট্ৰেইনিং হৈছে নাই সেই বস্তুখিনি সিহঁতৰ তাত হৈছে নাই আৰু তাৰ ওপৰত
শিশুৰ মানসিক যোনটো কথা আছে আজি সৰুতে গোটেইখিনি মই দেখিছো এতিয়াও যিমানখিনি সাইকোলজিৰ কিমানখিনি বস্তু মই পঢ়ি থাকো বা চাইও থাকো গোটেই এনি ইণ্ডিভিজুৱেল যাৰ ডাঙৰ হৈ পেলাই মেণ্টেল ডিষ্টাৰ্বেঞ্চ মেণ্টেল প্ৰব্লেম বা কিছুমান সাইকোসিস হয় সেইবিলাক কিন্তু একেবাৰে সৰু বয়সতে তাতে ডিপ ৰুটেড হৈ থাকে এজ এ ৰিজাল্ট আমাৰ এই শিক্ষা ব্যৱস্থাত আমি কি কৰিবলৈ পাৰো আমাৰ গভৰ্ণমেণ্টে আমাক কি ধৰণে সহায় কৰিব এই ল'ৰা ছোৱালীখিনিক আমি একেলগে লৈ যোৱাত কাৰণ শিক্ষকখিনিতো ৰেডিয়ে আছে আমাক তেনেকুৱা ধৰণৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব এটা হেল্প লাগিব ছাপৰ্ট লাগিব কৰিলে আমাৰ এটা ডেভেলপমেণ্ট হ'ব এতিয়া কৰাৰ আগতে মই এটাই ৱৰ্ডত চবেই এক বা দুই শাৰীত লম্বা নহয় 30 ছেকেণ্ডছত আপোনালোকৰ এটা মতামত দাঙি ধৰক মীনাক্ষী বাইদেউ যে ইয়াৰ পিছত আগলৈ কি জাষ্ট দুই শাৰীত খুবই ভাল লাগিল আজি আমি বহুত দিশৰ পৰা বহুতখিনি কথা আজি শিকিলো মোৰ মতে আমি এতিয়া নিজকে ষ্টুডেণ্ট বুলি ভাবিব লাগিব যে আমাৰ এতিয়া বহুত শিকিবলৈ আছে এই ল'ৰা ছোৱালীখিনি আমাৰ ওপৰত ডিপেণ্ডেণ্ট আমি তেওঁলোকক এতিয়া কেনেকে গঢ়ি উঠাম আমি কেইদিনমান শিকিম সেইটো কাৰণে আমাৰ নাক কাণ চকু গোটেইখিনি আমাৰ চেন্সেছখিনি আমি খুব অপেন ৰাখিব লাগিব আৰু আমি নিজৰ সলনিখিনি কৰিবলৈ আমি শিকিব লাগিব এই ল'ৰা ছোৱালীখিনি যিটো ডক্টৰ বাসুৱে এইমাত্ৰ ক'লে যে এইখিনি সময় খুব গুৰুত্বপূৰ্ণ ইয়াৰ প্ৰতিক্ৰিয়াখিনি পিছত ওলাইগে 20 বছৰ পিছত ওলাব পাৰে 30 বছৰ পিছত ওলাব পাৰে সেইটো জানাৰ পিছত আমি কিছুমান ইয়াত ষ্টেপছ ল'ব লাগিব আৰু সৰু সৰু গ্ৰুপ বহুত জেগাত তেনেকুৱা কৰিছে যে নিজে 4জন 5জন মানে অভিভাৱক লগ হৈ পেলাই তেনেকে স্কুলৰ নিচিনাকে কৰিব আৰম্ভ কৰিছে আমিও তেনেকুৱা ধৰণৰ কিছুমান উপায় ভাবি উলিওৱাটো উচিত যিটো আমি কৰিব পাৰো কাৰণ এই গ্যাপটো যিটো আমি কথা পাতিলো আজি এই গ্যাপটো আমি যি ধৰণে হওক আমি ফুলফিল কৰিব লাগিব বা আমি ইয়াক আগবঢ়াই নিব লাগিব হয় আৰু দুই লাইনত জোনালী দাস চৌধুৰী আপুনি কি ভাবে তাৰ পৰা কওক তো হয় হয় আমিতো এতিয়া যেহেতু হৈছে এনেকুৱা এটা চিটুৱেশ্যন আমিতো মোকাবিলা কৰিবই লাগিব আমি তেতিয়াহ'লে আমি মানুহ হ'লো কিয় আমি যদি মোকাবিলাই কৰিব নোৱাৰো চিটুৱেশ্যন আমি এডুকেশ্যনটো লৈছো এডুকেশ্যনটো এইটো কাৰণে লোৱা হয় এইটো কাৰণে দিয়া হয় যে এডজাষ্টেবিলিটিটো আনিবৰ কাৰণে চবৰ লগতে যিকোনো চিটুৱেশ্যনত এডজাষ্ট কৰিব শিকিব লাগিব দেট ইজ এডুকেশ্যন তো সেইকাৰণে এটা ৰুটিন এখন প্লেন কৰিব লাগিব উইথ ইয়ৰ চাইল্ড মই বাচ্চাৰ কাৰণেই কম এতিয়া প্লেন এ ৰুটিন উইথ ইয়ৰ চাইল্ড সদায় এভৰিডে এখন ৰুটিন ফ'ল' কৰিব লাগিব অপেন ডিছকাশ্যন কৰিব লাগিব নিজৰ টাইম ভালকে টাইম এটা ল'ব লাগিব তেওঁৰ কাৰণে যাতে সেইখিনি কোৱালিটি টাইম হয় বাচ্চাৰ লগত সদায় আমি কোৱালিটি টাইম স্পেণ্ড কৰা উচিত আৰু চাইল্ডক ইণ্টাৰনেটটো কেনেকে ব্যৱহাৰ কৰিছে অনলাইনৰ পৰা তেওঁলোকক প্ৰটেক্ট কৰিব লাগিব কি চাই আছে বাচ্চাই সেইটো আমি সদায় চকু দিব লাগিব আৰু য়েছ আৰু টাচত থাকিব লাগিব সদায় কি পঢ়াইছে অনলাইনত তেওঁলোকৰ টিচাৰৰ লগত হওক অভিভাৱকৰ লগত হওক চবৰ লগত আমি টাচত থাকিব লাগিব দেট ৱে উই কেন মেনেজ আৱাৰ চাইল্ড প্ৰপাৰলি ফৰ আ কামিং ফিউচাৰ থেংক ইউ ছ মাচ ফৰ গিভিং মি এ চান্স ইন দিছ ফৰাম থেংক ইউ মেম মিঠুমণিলৈ আগবঢ়ালো এইটো প্ৰশ্ন দুই লাইনত কোৱা আমি নতুন নতুন যেহেতু আমিতো এনেকুৱা চিটুৱেশ্যনটো এইটো চিটুৱেশ্যন আমি এডাপ্ট কৰিবই লাগিব যিহেতু আমাৰ ভৱিষ্যত স্কুল কেতিয়া খোলে নখোলে আমি নতুন নতুন পদ্ধতি ওলাব লাগিব নতুন কিবা পদ্ধতি যিটোৱে বাচ্চাটো ফুল গ্ৰোথটো কৰিব পাৰে যিহেতু আমি অনলাইনে ক্লাছ কৰিবই লাগিব এতিয়া কেতিয়ালৈকে কৰিব লাগে আৰু ক্লাছত যেনেকে মানে ষ্টুডেণ্টখিনি ভালকে এটেনশ্যন দিয়ে তাৰ কাৰণে আমি ভালকে সিহঁতৰ লগত মত বিনিময় মানে কথা পাতিব লাগিব ডিছকাছ কৰিব লাগিব প্ৰত্যেকটো মেণ্টেল ষ্টেজটো বুজি পাব লাগিব প্ৰত্যেকটো বাচ্চাৰ তো মই ভাবিছো নতুন নতুন তেনেকুৱা সদায় এক্সাইটমেণ্ট মানে এক্সাইটিং টাইপৰ এক্টিভিটি টাইপৰ তেনেকুৱা টাইপৰ সৰু বাচ্চাৰ লগত জড়িত তেওঁলোকক ইনভলভ ৰাখিব লাগিব আয়ত্ত কৰিব লাগিব আৰু দেৱী মই এজন অভিভাৱক হিচাপে কম আজি যিহেতু মোৰ ল'ৰাজন আছে যদি ভৱিষ্যতলৈ এতিয়া খোলা নহয় স্কুলবোৰ তেতিয়াহ'লে মই নিজে মোৰ ল'ৰাৰ বন্ধুৰ নিচিনাকে তাৰ লগত খেলা ধূলা কৰি তাৰ লগত সময়খিনি পাৰ কৰিব চেষ্টা কৰিব লাগিব কাৰণ যিহেতু এতিয়া কাকো লগ নাপায় লগ বন্ধু তেতিয়াহ'লে সেই বস্তুখিনি মেণ্টেল ডিপ্ৰেশ্যনত নোযোৱাৰ কাৰণে নিজে তাৰ সমনীয়া হিচাপত থাকি পেলাই ঘৰত এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট কৰি পেলাই তাৰ লগত সি কি ভাল পায় নাপায় সেইখিনি আমি নিজে বুজিব চেষ্টা কৰিব লাগিব তেতিয়াহে তাৰ মেণ্টেল ডেভেলপমেণ্টটো বা যোনটো ডিপ্ৰেশ্যনত গুচি যাব নহ'লে এনেকে কাকো লগ নাপালে ঘৰতে সোমাই থাকিলে এজ আ মাদাৰ নহয় এজ আ নিশ্চয় অভিভাৱক ইউ উইল টেক কেয়াৰ অফ দেট আৰু সেইটো বিৰাট ইম্পৰ্টেণ্ট ছ'চিঅ' ইম'চনেল স্কিল ষ্টাণ্ডাৰ্ড ডেভেলপমেণ্ট আৰু ৰুবি শৰ্মালৈ এইটোৱে প্ৰশ্ন দুই লাইনত আপুনি উত্তৰ দিব মই ক'ব বিচাৰো এই ক্ষেত্ৰত অনলাইন ক্লাছটো এতিয়া চলি থাকিব কেতিয়া কি হয় আকৌ আমি কোনো ক'ব নোৱাৰো সেয়া ভগৱানে জানে গতিকে আমি মোৰ মতে মই ভাবিছো কি শিক্ষকসকল বেছি এক্টিভ হ'ব লাগিব
আৰু যিসকল ষ্টুডেণ্ট আমাৰ আছে তেওঁলোকক আমাৰ নিজৰ সন্তানটো যেনেকৈ আমি তেনেকৈ ভাবিব লাগিব আৰু এনি টাইম আমি নিজৰ সকলো বাদ দি হ'লেও তেওঁলোকক আমি যিকোনো উপায়েৰে বা বুক এণ্ড বুক আমি তেওঁলোকক অনলাইনৰ মাধ্যমেৰে আমি শিকাই নিব লাগিব। তাৰ বাহিৰে আমাৰ উপায় একো নাই। আমি শিক্ষকসকলে বেছি সজাগ হ'ব লাগিব আৰু আমি যেনেকৈ পাৰোঁ আমি পেৰেণ্টছ সকলকো এক্টিভ কৰিব লাগিব। বিভিন্ন উপায় অৱলম্বন কৰিব লাগিব। আজিকালি বিভিন্ন মাধ্যম হৈছে, আমি সেইবিলাক আমি এনি টাইম আমি শিশুসকলৰ কাৰণে, কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত। তেওঁলোকে এই আৰম্ভণিতে যি পালেই, গতিকে আৰু যাতে কষ্ট নাপায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব। অতি সোনকালে এই সুন্দৰ সময়বিলাক যাতে ঘূৰি আহে আৰু আমি একদম আমি শিক্ষক সমাজত আমি কিন্তু শিক্ষক ষ্টুডেণ্ট আৰু অভিভাৱক এই তিনিওটা লগ লাগিহে শিক্ষা এটা সম্ভৱ হয়। যেতিয়া এইটো আমাৰ বন্ধই হৈ গৈছে, গতিকে আমি এফালৰ পৰা শিক্ষকসকলে বেছি সক্ৰিয় হ'ব লাগিব। আমি তেনেকেই পাৰোঁ বহুত কষ্ট কৰিব লাগিব, কাৰণ আমাৰ উঠি অহা শিশুসকলক আমি আৰু বন্ধ দুৱাৰৰ ভিতৰত ৰাখিব নোৱাৰোঁ। আমাৰ বিভিন্ন মাধ্যম অৱলম্বন কৰি আমাৰ বিভিন্ন এক্টিভিটিবিলাক তেওঁলোকক দি আমি যেনেকেই নহওক আৰু যি অভ্যাস আমি স্কুলত গঠন কৰিছিলোঁ, যেনেকৈ ৰাতিপুৱা স্কুল আহোঁতে আমি বুজাইছিলোঁ ৰাতিপুৱা সোনকালে উঠিবা, সোনকালে শুবা, ৰাতিপুৱা উঠি গুড মৰ্ণিং সকলোকে দিবা, প্ৰেয়াৰৰ টাইম এটা আছিল, প্ৰেয়াৰ কৰিছিলে, য়োগা কৰিছিলে বা আগবঢ়াই লৈ যাব লাগিব। সেইটো আমি সামৰণি মাৰিম। আৰু আপোনাৰ সকলোকে আজি মই থেংক ইউ জনালো, ধন্যবাদ জনালো যে আজি এই মঞ্চত আপোনালোক আহিলে, আপোনালোকৰ নিজৰ অপিনিয়ন দাঙি ধৰিলে আৰু বহুতখিনি আই থিংক সলিউশনো পেৰেণ্টছে পাব বা সলিউশনো আমাৰ অভিভাৱক আৰু আন শিক্ষক যোনে চাব এই অনুষ্ঠানটো তেওঁলোকে পাব। আৰু আজি জইন কৰাৰ কাৰণে থেংক ইউ। আৰু আকৌ আমি লগ পাম, আৰু এখন ৱেবিনাৰ আহিব, তেতিয়া আমি আকৌ লগ পাম। আৰু তেতিয়ালৈকে নমস্কাৰ।